হেল্ল' আজি আমি এখন কুৱেশ্যন পেপাৰ কেনেদৰে বনাই সেই বিষয়ে আলোচনা কৰিম। অলপ দিনৰ আগতে আমি ব্লুপ্ৰিণ্ট কেনেদৰে বনাই সেই বিষয়ে অলপ চাইছিলোঁ। এই যে ব্লুপ্ৰিণ্ট বনাবলৈ শিকিছিলোঁ, সেই ব্লুপ্ৰিণ্ট বনোৱাৰ কামটো কুৱেশ্যন পেপাৰ এখন বনাবৰ কাৰণে কৰিবলগীয়া যিবিলাক কাম থাকে সেই কামবোৰৰ মাজৰে এটা আছিলে। কুৱেশ্যন পেপাৰ বুলি ক'লে আমাৰ মনলৈ প্ৰথমতে আহে যে এখন কাগজত থকা কিছুমান প্ৰশ্নৰ সমষ্টি। যদিও এখন প্ৰশ্ন কাকত কিছুমান প্ৰশ্নৰ সমষ্টি হয়, তথাপিও এখন প্ৰশ্ন কাকত বনাবৰ বাবে আমি কিছুমান নিৰ্দিষ্ট ধৰণৰ পদ্ধতি বা কিছুমান নিৰ্দিষ্ট ষ্টেপ অনুসৰণ কৰিব লাগে, যাতে আমি যিখন কুৱেশ্যন পেপাৰ বনাব খুজিছোঁ সেই প্ৰশ্ন কাকতখন যিবিলাক উদ্দেশ্যৰ বাবে বনোৱা হৈছে তাৰ জৰিয়তে আমি কি চাব বিচাৰিছোঁ সেই সকলোবোৰ পূৰণ হয়। প্ৰশ্ন কাকত এখন বনোৱাৰ ক্ষেত্ৰত কিছুমান কাম পৰ্যায়ক্ৰমে বা এটা ছিকুৱেঞ্চ ফ'ল' কৰিব লাগে। ইয়াৰ ক্ষেত্ৰত প্ৰথমটো কাম হৈছে প্ৰশ্ন কাকতখনৰ ডিজাইনটো প্ৰস্তুত কৰা। ইয়াত ডিজাইন মানে হৈছে প্ৰশ্ন কাকতখনৰ আকৃতিটো বা তাৰ গঠনটো। ইয়াত আপোনাৰ কুৱেশ্যন পেপাৰখনত কি কি থাকিব, কি বস্তুৰ ওপৰত গুৰুত্ব দিয়া হ'ব সেইবোৰ সোমাই থাকে। তাৰ পাছত আমি ব্লুপ্ৰিণ্ট বা প্ৰশ্ন কাকতখনৰ নক্সাটো প্ৰস্তুত কৰিম। ইয়াত আপোনাৰ যিটো আপোনাৰ নক্সা প্ৰস্তুত কৰিম বা ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিম, সেই ব্লুপ্ৰিণ্টটো আপোনাৰ ইয়াৰ যিটো আগৰ ডিজাইন আছিল সেই ডিজাইনটোৰ ওপৰত ভিত্তি কৰিয়েই বনোৱা হয়। তাৰপাছত থাকিব ৰাইটিং আইটেমছ অন এ আইটেম শ্বীট। ইয়াত আইটেম বুলি ক'লে আপোনাৰ কুৱেশ্যন পেপাৰখনত যিবিলাক প্ৰশ্ন থাকে সেই প্ৰশ্নবিলাকক বুজা যায়, আৰু আইটেম শ্বীট হৈছে এখন পেজ বা পেপাৰ য'ত আপোনাৰ প্ৰশ্নবোৰৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছবিলাক অন্তৰ্ভুক্ত কৰা থাকে। আৰু এই যে আমি প্ৰশ্নবোৰ বনাম সেইবোৰ আমি ব্লুপ্ৰিণ্টখন চাই পিনিয়ে ঠিক কৰিম যে কোনটো প্ৰশ্ন আমি কি প্ৰকাৰৰ বনাম, কোনটোৰ বাবে আমি কিমান মাৰ্কছ দিম, কোনটো প্ৰশ্নৰ উদ্দেশ্যটো কি হ'ব, ঠিক তেনেধৰণে। আইটেম শ্বীটখিনি বনোৱাৰ পাছত আমাৰ কাম হ'ব এছেম্বলিং দ্য টেষ্ট আইটেমছ ইন দ্য ফৰ্ম অফ এ কুৱেশ্যন পেপাৰ। আমি যেতিয়া আইটেম শ্বীটখিনি বনাম বা কুৱেশ্যনখিনি বনাম, তাৰ পাছত যেতিয়া সেই কুৱেশ্যনখিনি তাৰ প্ৰকাৰ অনুসৰি যেতিয়া সজাই দিম, তেতিয়া আমি এখন কুৱেশ্যন পেপাৰৰ ৰূপ পাম, আৰু সেইটোকে কোৱা হয় এছেম্বলিং কৰা। ইয়াত আপোনাৰ কুৱেশ্যনবিলাকৰ প্ৰকাৰ অনুসৰি ধৰক কিছুমান কুৱেশ্যন আছে MCQ, কিছুমান আছে আপোনাৰ ফিল ইন দ্য ব্লেংকছ, কিছুমান আছে এছে টাইপ। যেতিয়া সেই কুৱেশ্যনবিলাক তাৰ প্ৰকাৰ অনুসৰি আমি একলগ কৰি দিম, তেতিয়া আমি কুৱেশ্যন পেপাৰখনৰ ৰূপ পাম, আৰু সেইটোকে ক'ব এছেম্বলিং কৰা। তাৰ নেক্সটটো হৈছে আপোনাৰ স্ক'ৰিং কি আৰু মাৰ্কিং স্কিম, অৰ্থাৎ নম্বৰ দিয়াৰ আঁচনি। সাধাৰণতে দেখা যায় যে যেতিয়া কিবা এটা প্ৰশ্নৰ উত্তৰ বহলাই লিখিব দিয়া হয়, তেতিয়া সেইটোৰ উত্তৰ যদি দুজন বেলেগ ধৰণৰ মানুহে চায়, তেতিয়া তেওঁলোকে প্ৰদান কৰা মাৰ্কছৰ মাজত কিছুমান পাৰ্থক্য দেখিবলৈ পোৱা যায়। এই ধৰণৰ যিবিলাক পাৰ্থক্য থাকে সেই পাৰ্থক্যবোৰ আঁতৰাবৰ বাবেই নম্বৰ প্ৰদানৰ আঁচনি প্ৰস্তুত কৰা হয়। তাৰ পাছতো হৈছে কুৱেশ্যন ৱাইজ এনালাইচিছ বা আইটেম এনালাইচিছ। ইয়াৰ যোগেদি যিবিলাক কুৱেশ্যন তাত দিয়া আছে সেই কুৱেশ্যনবিলাকৰ এখন তালিকা প্ৰস্তুত কৰা হয়, আৰু এই তালিকাখনত প্ৰতিটো প্ৰশ্নৰ আপোনাৰ খুব ভালকৈ বিশ্লেষণ কৰা হয়। তাত আপোনাৰ কোনটো প্ৰশ্ন কোনটো অধ্যায়ৰ পৰা আছে, কুৱেশ্যন পেপাৰখনত কোনটো নাম্বাৰত আছে, তাৰ উদ্দেশ্যটো কি, কুৱেশ্যনটোৰ প্ৰকাৰটো কি, তাৰ কাৰণে আপুনি কিমান সময় দিছে, সেইটোৰ কাৰণে আপোনাৰ ডিফিকাল্টি লেভেলটো কিমান, এই গোটেইখিনি এনালাইচিছ কৰি পিনি আপোনাৰ বনোৱা হয়। সেইটোকে কোৱা হয় কুৱেশ্যন ৱাইজ এনালাইচিছ বা আইটেম এনালাইচিছ। গতিকে এখন প্ৰশ্ন কাকত প্ৰস্তুত কৰোঁতে আমি ওপৰত পাই অহাৰ দৰে প্ৰতি খাপে বা এটা নিৰ্ধাৰিত ছিকুৱেঞ্চ মেইনটেইন কৰি পিনি আগবাঢ়ি যাব লাগে। এখন যে বেলেঞ্চ প্ৰশ্ন কাকত প্ৰস্তুত কৰিব লাগে তাৰ প্ৰয়োজনীয়তা আছে। এই ক্ষেত্ৰত প্ৰথম ইনিচিয়েটিভটো লৈছিলে NCERT, আৰু এখন বেলেঞ্চ প্ৰশ্ন কাকতৰ বা কুৱেশ্যন পেপাৰৰ আটাইতকৈ মূল কম্পনেণ্ট কেইটা হৈছে তাৰ ডিজাইনটো, ব্লুপ্ৰিণ্টটো, আৰু আপোনাৰ মাৰ্কিং স্কিম বা স্ক'ৰিং কিটো। এই তিনিটাই হৈছে এখন বেলেঞ্চ কুৱেশ্যন পেপাৰৰ বনোৱাৰ ক্ষেত্ৰত আটাইতকৈ বেছি গুৰুত্ব দিবলগীয়া কম্পনেণ্টকেইটা। এতিয়া আহোঁ প্ৰশ্ন কাকতৰ ডিজাইনলৈ। ডিজাইনৰ ক্ষেত্ৰত আমি কুৱেশ্যন পেপাৰ এখন বনাওঁতে কি বস্তুৰ ওপৰত গুৰুত্ব দিম সেইবোৰ প্ৰথমে সজাই বা ঠিক কৰি লোৱা হয়। এতিয়া ধৰা আমি ঘৰ এটাৰ ডিজাইন এটা বনাব খুজিছোঁ। ইয়াত এতিয়া আমি ঘৰটো কিয় বনাব খুজিছোঁ, কিহেদি বনাব খুজিছোঁ, কি তাত থাকিব বা কি সুবিধা আমি বিচাৰিছোঁ, প্ৰথমে সেই সকলোবিলাক ঠিক কৰা হয়, আৰু তাৰ পাছতহে ঘৰটোৰ নক্সাটো বনোৱা হয়। ঠিক তেনেদৰে এখন কুৱেশ্যন পেপাৰ আমি যেতিয়া বনাম তেতিয়াও সেইখন আমি কি উদ্দেশ্যৰে বনাব খুজিছোঁ, তাৰ যোগেদি আমি কি চাব বিচাৰিছোঁ,
ক'ত কিমান কেনেকৈ গুৰুত্ব দিব খুজিছোঁ এই সকলোবিলাক প্ৰথমতে ঠিক কৰা হয় আৰু সেয়াই হৈছে কুৱেশ্যন পেপাৰখনৰ ডিজাইন। এতিয়া প্ৰশ্ন কাকতখনৰ ডিজাইন এটা বনাবৰ ক্ষেত্ৰত যিবিলাক দিশ বিবেচনা কৰা হয় তাৰে প্ৰথমটো হৈছে অবজেক্টিভ বা উদ্দেশ্য। এতিয়া অবজেক্টিভ মানে হৈছে আমি কি উদ্দেশ্যৰে প্ৰশ্ন কাকতখন বনাইছোঁ আৰু ইয়াৰ জৰিয়তে আমি কি চাব বিচাৰিছোঁ। এতিয়া কি হয়, যেতিয়া আমি কুৱেশ্যন পেপাৰখন কাটোঁ তাত চাব বিচাৰোঁ যে শিশুসকলে তাত কিমানখিনি বস্তু শিকিব পাৰিছে বা কিমানখিনি তেওঁ বুজিব পাৰিছে, সেই বুজাবিলাক শিকাবিলাক তেওঁলোকে কি ধৰণে তেওঁলোকৰ বাস্তৱ জীৱনৰ লগত প্ৰয়োগ কৰিব পাৰিছে সেইবিলাক। আমি যিবিলাক পাইছিলোঁ যে আপোনাৰ জ্ঞান, বোধ, কৌশল তাৰপিছত প্ৰয়োগ, সেই যিবিলাক বস্তু আছিলে সেইখিনিকে আমি ইয়াত চাম। আমাৰ ধৰক ইয়াৰ উদ্দেশ্য হৈছে যে আমি চাব বিচাৰিছোঁ সিহঁতি কিমান বুজিছে, তাত আপোনাৰ আহিলে বোধ, কিমান তেওঁলোকে প্ৰয়োগ কৰিব বিচাৰিছে তেওঁলোকৰ শিকা বস্তুখিনি, তাত আহিব আপোনাৰ এপ্লিকেশ্যন বা প্ৰয়োগৰ হেতু, তেওঁলোকে হাতে কামে কিমানখিনি কাম কৰিব পাৰিছে, তাত আহিব আপোনাৰ স্কিলটো, ঠিক তেনেকুৱা ধৰণৰ। তাৰ পাছত আহিব আপোনাৰ কণ্টেণ্ট মানে ধৰক যিকেইটা অধ্যায় বা যিখিনি টপিক লৈ পিনি আমি কুৱেশ্যন পেপাৰখন বনাইছোঁ। এতিয়া চাবলৈ গ'লে ধৰক আমি যদি 100 মাৰ্কৰ কুৱেশ্যন পেপাৰ এখন কাটোঁ, সেই 100 মাৰ্কৰ কুৱেশ্যন পেপাৰখনত আমি 5টা বা 6টা বা 15টাই হওক বা 13টাই হওক যিমানেই নহওক কিয় আমি সিমানটা অধ্যায় লৈছোঁ। এতিয়া প্ৰতিটো অধ্যায়ৰে সমান ভেলু মানে আপোনাৰ নাথাকে। কোনোবা এটা অধ্যায় হয়তো অলপ ডাঙৰ হ'ব পাৰে, কোনোবা এটা সৰু হ'ব পাৰে, কোনোবা এটাত আপোনাৰ শিকিবলগীয়া কথা বেছি থাকিব পাৰে, কোনোবা এটাত কম থাকিব পাৰে। এতিয়া তাত সেইবিলাক চাই পিনি কোনটো আমি কেনেদৰে ল'ম, তাক মানে ক'ত কিমান মাৰ্কছ দিম, সেইবিলাকৰ এখন তালিকা প্ৰস্তুত কৰিব লগা হয় বা কৰা হয়। তাৰপিছত আহিব ফৰ্মছ অফ আইটেমছ মানে হৈছে কুৱেশ্যনবিলাকৰ পেটাৰ্ণবিলাক, মানে কুৱেশ্যনবোৰ কেনেকুৱা ধৰণৰ হ'ব বা কুৱেশ্যনবোৰৰ প্ৰকাৰবোৰ কেনেকুৱা হ'ব। ইয়াত এতিয়া ধৰক আমাৰ কুৱেশ্যনবিলাক কেনেকুৱা থাকে, কিছুমান থাকিব অবজেক্টিভ আৰু কিছুমান থাকিব ছাবজেক্টিভ। এতিয়া যদি আমি অবজেক্টিভ দিওঁ তাত ধৰক কেনেকুৱা ধৰণৰ অবজেক্টিভ কুৱেশ্যন দিছোঁ, যদি ছাবজেক্টিভ কুৱেশ্যন দিছোঁ সেইবিলাক কেনেকুৱা ধৰণৰ, ধৰক 2টা বা 3টা লাইনতে কোনোবা এটা শেষ হৈছে নে কোনোবা এটা হয়তো আপোনাৰ বহুত দীঘল হৈছে, সেইবিলাক চাই পিনি ধৰক কুৱেশ্যনখন আমি এটা তালিকা এখন প্ৰস্তুত কৰিম আৰু সেই ধৰণে আমি আমাৰ কুৱেশ্যন পেপাৰখন বনাম। তাৰ পাছত আহিব ডিফিকাল্টি লেভেল মানে হৈছে কুৱেশ্যনবিলাকৰ জটিলতাৰ স্তৰটো। এতিয়া আমি যিহেতু বিভিন্ন ধৰণৰ ষ্টুডেণ্ট থাকিব, গতিকে আমি কিমানখিনি কুৱেশ্যন জটিল দিম, কিমানখিনি ইজি দিম, কিমানখিনি মধ্যমীয়া দিম যাতে সকলোৱে কৰিব পাৰে, সেইবিলাক চোৱা হ'ব। তাৰপাছত আহিব মাৰ্কছ। এতিয়া আমি কুৱেশ্যন পেপাৰ এখন যদি আমি বনাম, কুৱেশ্যন পেপাৰখনত বনাওঁতে আমি 1 মাৰ্কৰ কুৱেশ্যন থাকিব পাৰে, 8 মাৰ্কৰ কুৱেশ্যনো থাকিব পাৰে। এতিয়া ধৰক আমি তাত MCQ টাইপৰ কুৱেশ্যনখিনি 1 মাৰ্কৰ হ'ল, ছাবজেক্টিভ কুৱেশ্যন হয়তো 2 মাৰ্কৰ হ'ব পাৰে, 3 মাৰ্কৰ হ'ব পাৰে বা 6-7 মাৰ্কছৰো হ'ব পাৰে। এতিয়া আমি সেইবিলাক কুৱেশ্যনবিলাক চাই পিনি আমি সেই মাৰ্কছবিলাক তাৰ আমি বিতৰণ কৰিব লাগিব বা এনেদৰে ভাগ কৰিব লাগিব যাতে সেই কুৱেশ্যন পেপাৰখন যদি আমি 100 মাৰ্কছৰ বনাওঁ, সেই 100 মাৰ্কছ যাতে তাত কভাৰ কৰি লয়। তাৰপাছত আহিব টাইম ৰিকুৱাৰ্ড। এতিয়া ধৰক সময় এতিয়া কিমান লাগিব, আমি যদি কুৱেশ্যন পেপাৰখন কাটোঁ, তাত যদি কুৱেশ্যনবিলাক ভৰাই যাওঁ আৰু তাৰপিছত দেখিবলৈ পোৱা গ'ল যে কুৱেশ্যন পেপাৰখনৰ ষ্টুডেণ্টবিলাকে আধাটোৱে শেষ কৰিব পাৰিলে, তেনেকুৱা হ'লেতো নহ'ব। গতিকে আমি চাব লাগিব যে আমি যিখিনি কুৱেশ্যন কাটিছোঁ সেই কুৱেশ্যনখিনি যেতিয়া তেওঁলোকে আনচাৰ কৰিব ল'ব, সেই কামখিনি যাতে যিটো তেওঁলোকক নিৰ্ধাৰিত সময় দিয়া থাকিব, 2 ঘণ্টাই হওক বা 2.5 ঘণ্টাই হওক, 3 ঘণ্টাই হওক, যিটো নিৰ্ধাৰিত সময় থাকিব সেই সময়টোৰ ভিতৰত তেওঁলোকে সেইখিনি লিখি শেষ কৰিব পাৰিব নাই। মানে প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত আমি টাইমটো দি যাব লাগিব বা দিব লাগিব, যাৰ জৰিয়তে আমি গম পাব পাৰিম যে সেই নিৰ্ধাৰিত সময়ৰ ভিতৰত আমাৰ কুৱেশ্যনখিনি শেষ হৈছেগৈ নাই। আমি ইতিমধ্যে পাই অহা ধৰক এই যিখিনি বস্তু আছিলে গোটেইখিনিয়ে যদিও এখন কুৱেশ্যন পেপাৰৰ কাৰণে ইম্পৰ্টেণ্ট হয়, তথাপি আমাৰ যিবিলাক তলৰ যি দুটা আছিলে মাৰ্কছ আৰু টাইম, সেইকেইটা আমি তাৰ কাৰণে আমি ধৰক এখন তালিকা প্ৰস্তুত নকৰিলেও হয়। আমি তালিকা প্ৰস্তুত কৰি পিনি কৰিবলগীয়াৰ ভিতৰত এই যি 4টা ফেক্টৰ আছে, এই 4টা ফেক্টৰ মেইনলি মানে কৰি ল'ব লগা হয় যাতে আমি ভালদৰে কৰিব পাৰোঁ। এইকেইটা কি হৈছে, এইকেইটা হৈছে অবজেক্টিভ, কণ্টেণ্ট, ফৰ্মছ অফ আইটেম আৰু ডিফিকাল্টি লেভেল। এই 4টা বস্তুৰে যদি আমি ভালকৈ তালিকা এখন বনাই লওঁ, তেতিয়া আমি কুৱেশ্যন পেপাৰখন অতি সহজে বনাব পাৰিম আৰু কুৱেশ্যন পেপাৰখন বনোৱাৰ পাছত
আমি যিবিলাক মাৰ্কছ থাকে সেই মাৰ্কছবিলাক আইটেম শ্বীটত যদি ভৰাই দিওঁ তেতিয়াও আমি ভালদৰে কুৱেশ্যন পেপাৰখন বনাব পাৰিম। এতিয়া আহক এই যি চাৰিটা পাৰ্ট আছে অবজেক্টিভ, কণ্টেণ্ট, ফৰ্মছ অফ আইটেমছ, ডিফিকাল্টি লেভেল, এইকেইটা আমি অলপ এটা এটাকৈ আলোচনা কৰোঁ। এতিয়া প্ৰথমটো হৈছে আপোনাৰ ৱেটেজ টু অবজেক্টিভ। এতিয়া অবজেক্টিভ বুলি ক'লে আমি কি পাইছিলোঁ, কি উদ্দেশ্যৰে বনাইছোঁ, ঠিক আছে। তাৰমানে আমি চাব বিচাৰিছোঁ যে ষ্টুডেণ্টবিলাকৰ নলেজ কিমান হৈছে, তাহাঁতৰ আণ্ডাৰষ্টেণ্ডিং কিমান হৈছে, তাহাঁতৰ এপ্লিকেশ্যন এবিলিটি কিমান হৈছে, তাহাঁতৰ স্কিল কেনেকুৱা, ঠিক আছে। তাৰ মানে এতিয়া আমি এই চাৰিটা বস্তুৰ ওপৰত গুৰুত্ব দি পিনি এখন তালিকা প্ৰস্তুত কৰিম আৰু তালিকাখনৰ হিচাপ মতে আমি তেওঁলোকৰ কাৰণে কুৱেশ্যনবিলাকো পিছত বনাম। এতিয়া এই ক্ষেত্ৰত কি কৰিব লাগিব, আমি প্ৰথমতে যিহেতু আমি নলেজ, আণ্ডাৰষ্টেণ্ডিং, এপ্লিকেশ্যন আৰু স্কিল এই চাৰিটা বস্তুৰ কাৰণে আমি চাম, সেইকাৰণে আমি এখন টেবুল বনাই ল'ব লাগিব য'ত আমাৰ নাম্বাৰ অবজেক্ট উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি পিনি আমি তালিকাখন প্ৰস্তুত কৰিম। ইয়াত কি আছে, অবজেক্টিভ কেইটা আছে, তাৰপিছত মাৰ্কছ আছে আৰু পাৰ্চেণ্টেজ আছে। ইয়াত চাওক অবজেক্টিভবিলাকৰ নলেজ, আণ্ডাৰষ্টেণ্ডিং, এপ্লিকেশ্যন আৰু স্কিল প্ৰতিটোৰে কাৰণে বেলেগ বেলেগ মাৰ্কছ কৰি পিনি আমি এখন 25 মাৰ্কৰ কুৱেশ্যন পেপাৰ বনাইছোঁ। এতিয়া যিহেতু আমাৰ ক্লাছবিলাকত কি হয়, বেছিভাগ ছাত্ৰ ছাত্ৰী এভাৰেজ টাইপৰ থাকে, সেইকাৰণে আমি তাত যদি বহুত বেছি ইজি টাইপৰ কুৱেশ্যন কাটি দিওঁ তেতিয়া সকলো কাৰণে পেপাৰখন সহজ হৈ যাব। আৰু আমি যদি অলপ হাই লেভেলৰ কুৱেশ্যন কাটিব যাওঁ তেতিয়া যিকেইটা টেলেণ্টেড বা আপোনাৰ ব্ৰিলিয়েণ্ট থাকিব সিহঁতিহে পাৰিব, বাকীখিনি নৰ্মেল ষ্টুডেণ্টখিনি নোৱাৰিব। সেইকাৰণে কি হ'ব, আমি কুৱেশ্যন পেপাৰখন যদিও কাটোঁ তাতো আমি যিখিনি আমি চাব বিচাৰিম সেইখিনি ইমান প্ৰপাৰলি বা ইকুৱেলি ইউনিফৰ্মলি বস্তুটো ডিষ্ট্ৰিবিউট নহ'ব। সেইকাৰণে আমি কি কৰিব লাগে, যেতিয়া আমি কুৱেশ্যন পেপাৰ এখন বনাওঁ তাত আমি সাধাৰণতে আপোনাৰ যিবিলাক ষ্টেণ্ডাৰ্ড টাইপৰ বনোৱা হয় তাত সাধাৰণতে কি চাব বিচৰা হয় যে ষ্টুডেণ্টবিলাকে কিমান বুজিছে। প্ৰথম আমি চাব বিচাৰোঁ ষ্টুডেণ্টবিলাকে কিমান বুজিছে, তাৰপৰা তাহাঁতৰ নলেজটো কিমান হৈছে, তাৰপাছত তাহাঁতৰ এপ্লিকেশ্যন লেভেল কি হৈছে, আৰু লাষ্টত চাওঁ আমি সিহঁতৰ স্কিলটো। সেইকাৰণে কি হয়, আমি কুৱেশ্যন পেপাৰখন বনাওঁতে যিটো আণ্ডাৰষ্টেণ্ডিং বুধটো থাকে বা সিহঁতি কিমান বুজি পাইছে সেইটোত আমি সাধাৰণতে অলপ বেছি মাৰ্কছটো দিওঁ। আপোনালোকে যদি পাৰ্চেণ্টেজত চাই তাত কি দেখিছে, 40%, আটাইতকৈ হায়েষ্ট হৈছে 40। সেইকাৰণে কি হৈছে, 40% দিয়া হৈছে আণ্ডাৰষ্টেণ্ডিঙত বা বুধত দিয়া হৈছে। জ্ঞানৰ ক্ষেত্ৰত দি থোৱা হৈছে 28%। আণ্ডাৰষ্টেণ্ডিং মানে কি, যিখিনি তেওঁলোকে বুজিব, যিটো ব্যাখ্যা কৰিব, কিবা এটা নিজে বুজি পিনি তেওঁলোকে বহলাই লিখিব অলপকৈ, সেইটো হ'ব আণ্ডাৰষ্টেণ্ডিং। সেইকাৰণে তাত কি হৈছে, আপোনাৰ অলপ বেছিকৈ মাৰ্কছটো দিয়া হৈছে, মাৰ্কছ নহয় এইটো পাৰ্চেণ্টেজটো দিয়া তাত বেছিকৈ ভৰোৱা হৈছে, সেইকাৰণে এইটো হৈছে 40। যিহেতু পাৰ্চেণ্টেজ বাঢ়ি গৈছে গতিকে মাৰ্কছটো অট'মেটিকলি বাঢ়ি যাব। তাৰপাছত আমি চাইছোঁ যে নলেজ বা তাৰ জ্ঞানটো, সি কিমান বস্তু মনত ৰাখিব পাৰিছে, সেইটো কি হৈছে আপোনাৰ 28। যিহেতু যিহেতু ছাত্ৰ ছাত্ৰীখিনি সৰু হয় তাহাঁতৰ সেইকাৰণে কিবা এটা বস্তু এপ্লাই কৰিব পৰা বা এপ্লিকেশ্যন প্ৰয়োগ কৰিব পৰা যিটো আপোনাৰ এবিলিটি থাকে সেইটো সিমানটা এটা মেচিয়ৰ মানুহ তাৰ সিমানটো ডেভেলপ নহয়। সেইকাৰণে তাহাঁতক কি কৰা হয়, এপ্লিকেশ্যনটো অলপমান বাকীকেইটাৰ তুলনাত কমাই দিয়া হয়। আৰু এইখিনি এপ্লিকেশ্যনটো কিমান দিয়া হৈছে, 20%। আৰু তাৰপাছত স্কিলটো মানে কি, আৰু সিহঁতি আপুনি চিত্ৰটো আঁকিব দিছে, সি কিমান ধুনীয়াকৈ চিত্ৰটো আঁকিব পাৰিছে, বা আপোনাৰ কিমান মেপ এখনে আপুনি আঁকিব দিলে মেপখন কিমান আঁকিব পাৰিছে, হাতে কামে সি কিমান কৰিব পাৰিছে, তাত সেইবিলাক চোৱা হয়। গতিকে আমি যেতিয়া অবজেক্টিভৰ কাৰণে এখন তালিকা বনাম তাত আমি মেইনলি চাব লাগিব যে আমি আণ্ডাৰষ্টেণ্ডিং বা বুধৰ যিটো থাকে তাত আমি অলপ বেছিকৈ মাৰ্কছ দিম। তাৰ নেক্সটটো আহিব আপোনাৰ নলেজ বা জ্ঞানখিনি, তাৰপাছত আহিব এপ্লিকেশ্যন বা প্ৰয়োগখিনি, তাৰপাছত আহিব আপোনাৰ স্কিলখিনি, ঠিক আছে। সেইটো হিচাপতে আমি কি কৰিম, অবজেক্টিভৰ কাৰণে প্ৰথমখন টেবুল বনাম। তাৰ নেক্সট আহিব আপোনাৰ কণ্টেণ্টৰ ওপৰত বেছ কৰি পিনি বনোৱা টেবুলখন। এতিয়া যিহেতু কৈছিলোঁ যে কণ্টেণ্টবিলাক আপোনাৰ সৰু ডাঙৰ হ'ব পাৰে, বাট সেইবিলাকৰ এটা অধ্যায়ৰ মাজত দুটা ইউনিটো থাকিব পাৰে। গতিকে সেইবিলাক চাই পিনিও আমি আপোনাৰ যিখিনি মাৰ্কছ থাকিব কুৱেশ্যন পেপাৰখনৰ টোটেল মাৰ্কছটো আমি সেইটো ভাগ বতৰা কৰিব লাগিব। আমি যদি উদাহৰণ হিচাপে চাওঁ, ইয়াত আমি কি কৰিছোঁ, চিৰিয়েল নাম্বাৰ দিছোঁ, ইউনিট দিছোঁ, আৰু ইউনিটটো কি আছে, দুটা চাব ইউনিটো আছে, সেইকাৰণে চাব ইউনিটৰ কলমটো আহিছে। তাৰপিছত মাৰ্কছ আছে আৰু পাৰ্চেণ্টেজ আছে। ইয়াত আমি দেখিছোঁ যে আমি ইয়াত তিনিটা লোৱা হৈছে, 1 to 3। তাৰপৰা সিহঁতৰ যিকেইটা চাব ইউনিট আছে আমি সেইটা ভাগ কৰিছোঁ। তাৰপৰা
তাৰ পাছত সেইবিলাক অনুসৰি আমি মাৰ্কছবিলাকো ডিষ্ট্ৰিবিউট কৰিছোঁ। আমি আপোনালোকে যেতিয়া মাৰ্কছ এটা ডিষ্ট্ৰিবিউট কৰে, যদি কিতাপখনত দিয়াই থাকে বোলে এইটো ইউনিটৰ পৰা ইমান মাৰ্কছ ল'ব, তেতিয়াতো বাৰু কথাটো বেলেগ হ'ব। যদি আপোনালোকে এইটো চাব যে কোনটো অধ্যায়ত বেছি কণ্টেণ্ট সোমাই আছে আৰু কোনটোত কম, কণ্টেণ্টবোৰৰ ওপৰত নিৰ্ভৰ কৰি মাৰ্কছবোৰ ক'ত কম দিব, ক'ত বেছি দিব, সেয়া নিৰ্ধাৰিত কৰিব আৰু তেনেদৰে কণ্টেণ্টবোৰ অনুসৰি নম্বৰবোৰ দি এখন তালিকা প্ৰস্তুত কৰিব। ইয়াৰ পাছত আহে ৱেটেজ টু ফৰ্মছ অফ কুৱেশ্যন। ইয়াত কুৱেশ্যন পেপাৰখনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আমি ইনক্লুড কৰিম বা প্ৰশ্নবোৰৰ প্ৰকাৰ অনুসৰি কোনখিনি প্ৰশ্নৰ বাবে আমি কিমান মাৰ্কছ নিৰ্ধাৰণ কৰিম, সেই কামখিনি কৰা হয় আৰু ইয়াৰ এখন তালিকা প্ৰস্তুত কৰা হয়। আমি প্ৰশ্ন কাকত এখন যদি চাওঁ, তাত দেখিম যে আমি দুই ধৰণৰ প্ৰশ্ন থাকে। তাৰ এক ধৰণৰ প্ৰশ্ন হ'ল যিবিলাকৰ উত্তৰ সহজে আমি এটা শব্দত দিব পাৰোঁ, আৰু আন কিছুমান হ'ল যিবোৰ প্ৰশ্নৰ উত্তৰৰ বাবে আমি অলপ দীঘলকৈ লিখিবলগীয়া হয়। প্ৰশ্ন কাকতত দেখা পোৱা এই প্ৰশ্নবোৰ দুটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে অবজেক্টিভ টাইপ আৰু ইটো হৈছে ছাবজেক্টিভ টাইপ। অবজেক্টিভ মানে হৈছে যিবোৰ প্ৰশ্নৰ এটা ফিক্সড কাৰেক্ট আনচাৰ থাকে আৰু সেই নিৰ্দিষ্ট উত্তৰটো লিখিলেই আমি তাৰ এগেইনষ্টত যিটো মাৰ্কছ থাকে সেই মাৰ্কছটো লাভ কৰিব পাৰোঁ। এতিয়া অবজেক্টিভ কুৱেশ্যনবোৰৰ আনচাৰ যিয়ে নাচাওক কিয়, তাৰ বাবে তেওঁলোকে যিটো নম্বৰ লাভ কৰিব সেই নম্বৰটোৰ কোনো ধৰণৰ তাৰতম্য নহয়। যদি এক্সামিনাৰজন বেলেগো হয়, তেতিয়াও তেওঁলোকে তাৰ বাবে যিটো মাৰ্কছ লাভ কৰে সেইটো সদায় একেই থাকিব। ছাবজেক্টিভ টাইপ কুৱেশ্যন হৈছে সেইবোৰ কুৱেশ্যন যাৰ আনচাৰ আমি এটা বা দুটা শব্দত লিখিব নোৱাৰোঁ, যিবিলাকৰ আনচাৰ আমি বহলাই লিখিবলগীয়া হয়। যিবোৰ প্ৰশ্ন আৰু এই প্ৰশ্নবোৰৰ উত্তৰৰ বাবে যিবিলাক মাৰ্কিং কৰা হয়, সেই মাৰ্কিংবিলাক যদি এক্সামিনাৰ বেলেগ হয়, তেনেহ'লে তেওঁলোকে তাৰ বাবে যিটো নম্বৰ লাভ কৰিব সেই নম্বৰটো বেলেগ বেলেগ হোৱাও দেখা যায়। এতিয়া হওক চাওঁ, অবজেক্টিভ টাইপ কুৱেশ্যন বুলি ক'লে কি কি সোমাব পাৰে। অবজেক্টিভ টাইপ আইটেম বুলি ক'লে আপোনাৰ মাল্টিপুল চইচ কুৱেশ্যনখিনি, তাৰপাছত মেটচিং কুৱেশ্যনখিনি, তাৰপিছত আপোনাৰ অল্টাৰনেট ৰেছপন্স আইটেমবিলাক, তাৰপিছত কমপ্লিশ্যন বা ফিল ইন দ্য ব্লেংকছখিনি আৰু ভেৰি শ্বৰ্ট আনচাৰ, এইকেইটা সোমাই থাকিব পাৰে। এতিয়া মাল্টিপুল চইচ কুৱেশ্যন বুলি ক'লে ধৰক এটা প্ৰশ্ন আছে, প্ৰশ্নটোৰ উত্তৰটো কাৰণে আপোনাক 4টা বা 5টা অপশ্যন দি আছে, আপুনি তাৰ পৰা শুদ্ধটো বাছি উলিয়াব লাগে, সেইটো পৰিব মাল্টিপুল চইচত। মেটচিং হৈছে আপোনাৰ দুটা পাৰ্ট দি থোৱা আছে, ক আৰু খ অংশ, তাৰ পৰা কোনটোৰ লগত ক অংশৰ লগত খ অংশ মিলাব লাগে, তেনেকুৱা ধৰণৰবিলাক মেটচিং। অল্টাৰনেট ৰেছপন্স মানে হৈছে যিবিলাকৰ আনচাৰ সদায় ধৰক হয় হ'ব বা নহয় হ'ব, ট্ৰু হ'ব বা ফল্ছ হ'ব, যিবিলাক যে আমি পাওঁ সঁচা বা মিছা লিখা, শুদ্ধ লিখা, তেনেধৰণৰ প্ৰশ্নবিলাক। তাৰপাছত আহিলে কমপ্লিশ্যন আইটেম। কমপ্লিশ্যন আইটেমখিনিক আমি খালী ঠাই পূৰ কৰা বা ফিল ইন দ্য ব্লেংকছ যে কওঁ, সেইখিনিয়ে হয়। ইয়াত আমাৰ খালী ঠাই এটা দিয়া থাকিব, লাইন থাকিব আৰু খালী ঠাই এটা থাকিব, তাত আমি তাত যিটো বহিব সেইটো মানে আপোনাৰ ভৰাব লাগে। তাৰপিছত আহিব আপোনাৰ ভেৰি শ্বৰ্ট আনচাৰ। ভেৰি শ্বৰ্ট আনচাৰত চাব গ'লে তাত আপোনাৰ এনেকুৱা ধৰণৰ যিবিলাক কুৱেশ্যন থাকে, ধৰক যিবিলাক উত্তৰ আমি এটা শব্দ লিখিব পাৰোঁ, দিলে যে এটা বনৰীয়া জন্তুৰ নাম লিখা, আপোনালোকে লিখিলে, সেইটো এটা কি হ'ল, ভেৰি শ্বৰ্ট আনচাৰ হ'ল। গতিকে অতি চমু টাইপৰ যিখিনি থাকে সেইখিনি আপোনাৰ এইখিনিও অবজেক্টিভৰ ভিতৰতে পৰে। অবজেক্টিভৰ পাছত আহিলে আপোনাৰ ছাবজেক্টিভ। ছাবজেক্টিভৰ কাৰণে মেইনলি দুটা পাওঁ, এটা হৈছে শ্বৰ্ট আনচাৰ আৰু ইটো হৈছে এছে টাইপ। এতিয়া শ্বৰ্ট আনচাৰ আৰু এছে টাইপ কি হয় আমি পাছত চাম। অবজেক্টিভ টাইপ কুৱেশ্যনত আমি পাইছিলোঁ MCQ। MCQ মানে হৈছে মাল্টিপুল চইচ কুৱেশ্যন। এনেধৰণৰ যিবোৰ প্ৰশ্ন থাকে, সেই প্ৰশ্নবোৰত প্ৰশ্নটো থাকিব আৰু প্ৰশ্নটোৰ লগতে তাৰ উত্তৰটো বাছি উলিয়াবৰ বাবে 4টা বা 5টা অপশ্যন দিয়া থাকে আৰু সেই অপশ্যনবোৰৰ পৰা যিটো শুদ্ধ উত্তৰ থাকে সেই উত্তৰটো বাছি উলিয়াব লাগে। এইটো এটা MCQ হয়। ইয়াত প্ৰশ্নটো হৈছে দ্য কেপিটেল চিটি অফ ইণ্ডিয়া ইজ। ইয়াত 4টা অপশ্যন দিয়া আছে, ইয়াৰে মাজত যিটো শুদ্ধ উত্তৰ হ'ব সেই উত্তৰটো সোমাই আছে। গতিকে দ্য কেপিটেল চিটি অফ ইণ্ডিয়া হৈছে ইয়াৰ মূল প্ৰশ্ন। গুৱাহাটী, কলকাতা, তাৰপিছত চেন্নাই, নিউ দিল্লী, এইবিলাক হৈছে অপশ্যনবিলাক আৰু ইয়াৰ ভিতৰতে নিউ দিল্লীটো হৈছে কাৰেক্ট আনচাৰটো আৰু বাকী যি 3টা আছে সেই অপশ্যন 3টা হৈছে ডিষ্ট্ৰেক্টৰ্ছ আৰু এই ডিষ্ট্ৰেক্টৰকেইটাই আমাক যিটো শুদ্ধ উত্তৰ থাকে সেই শুদ্ধ উত্তৰটো বাছি উলিওৱাৰ ক্ষেত্ৰত ডিষ্ট্ৰেক্ট কৰে। গতিকে এনেধৰণৰ প্ৰশ্নত মেইনলি আপোনাৰ এটা মূল প্ৰশ্ন থাকিব, তাৰপিছত কিছুমান অপশ্যন থাকিব, অপশ্যনবোৰৰ ভিতৰত এটা শুদ্ধ উত্তৰ সোমাই থাকিব।
এইটো এটা হৈছে MCQ আৰু এটা উদাহৰণ ইয়াত লিখা আছে যে মৌচিনৰাম ইজ লোকেটেড ইন গাৰো হিলছ লোকেটেড ইন জেণ্টিয়া হিলছ লোকেটেড ইন খাচী হিলছ লোকেটেড ইন শ্বিলং হিলছ ইয়াত চাওক কুৱেশ্যনটোত কি হৈ আছে আমাৰ যিটা অপশ্যন আছে অপশ্যনকেইটাত লোকেটেড ইনটো গোটেইকেইটাতে ৰিপিট হৈ গৈছে গতিকে যদি আমি এতিয়া প্ৰশ্ন এটা বনাম তেতিয়া আমি লক্ষ্য কৰিব লাগে যাতে এনেকুৱা ধৰণৰ কিছুমান যদি আমাৰ শব্দবিলাক থাকে সেইখিনি একেখিনি বস্তুকে অপশ্যনবিলাকত ৰিপিট নহয় আমি যিমান পাৰোঁ অপশ্যনটো সৰুকৈ দিব চেষ্টা কৰিব লাগে আৰু ওপৰৰ যিটো ষ্টেটমেণ্ট থাকে সেইটো আমি যিমান পাৰি দীঘল কৰিব লাগে এতিয়া আমি এইটো প্ৰশ্ন এনেকৈও লিখিব পাৰিম যে মৌচিনৰাম ইজ লোকেটেড ইন এতিয়া আমাৰ কি হ'ল ওপৰৰ যিটো আমাৰ ষ্টেটমেণ্ট আছিলে সেইটো দীঘল হৈ গ'ল আৰু আমাৰ তলৰ যিটা অপশ্যন আছিলে গাৰো হিলছ জেণ্টিয়া হিলছ এইখিনি ছুটি হৈ গ'ল গতিকে আপোনালোকে চাব যাতে যিটো আমাৰ ষ্টেটমেণ্ট থাকে ষ্টেটমেণ্টটো যাতে সদায় দীঘল হয় আৰু আমাৰ যিকেইটা অপশ্যন থাকে অপশ্যনকেইটা ছুটি হয় আৰু অপশ্যনকেইটাত একেখিনি বস্তুকে যাতে গোটেইকেইটা অপশ্যনতে ৰিপিট নহয় ইয়াৰ পাছত চাওঁ মেটচিং টাইপ কুৱেশ্যন মেটচিং টাইপৰ প্ৰশ্নবোৰত দুটা পাৰ্ট দিয়া থাকে আৰু এটা পাৰ্টৰ লগত আনটো পাৰ্ট মিলাব লাগে আমি আগতে যিবিলাক পাইছিলোঁ ক অংশৰ লগত খ অংশ মিলোৱা বা সোঁফালৰ লগত বাওঁফাল মিলোৱা এইবোৰেই হৈছে মেটচিং টাইপৰ কুৱেশ্যন এতিয়া আমি এটা উদাহৰণ হিচাপে চাই লওঁ ইয়াত আমাৰ এটা মেটচিং টাইপৰ কুৱেশ্যন এটা দি থোৱা আছে ইয়াত আমি চাবলৈ গ'লে এতিয়া মন কৰিবলগীয়া কথাবিলাক কি হৈছে ইয়াত আমাৰ এইটো এটা পাৰ্ট দিছে আৰু ইয়াত এইটো এটা পাৰ্ট দিছে তাৰপিছত আমি যেতিয়া মেটচিং টাইপৰ কুৱেশ্যন বনাম আমি সদায় চাব লাগে যে আমাৰ এই চাইডে যিখিনি থাকিব তাৰ তুলনাত আমাৰ সোঁ চাইডে যিখিনি থাকে সেইখিনি যাতে অলপমান দুটা বা এটা হ'লেও বেছি হয় যাতে আমি যদি ইয়াতো 3-4টা অপশ্যন দিওঁ ইয়াতো 4টা থাকে তেতিয়া কি হ'ব আমি ইয়াৰ 3টা যদি বিচাৰি পাওঁ 3টা বিচাৰি পোৱাৰ পাছতেই বাকী ইয়াৰ যিটো 4 নম্বৰটো থাকিব সেইটো অতি সহজে ওলাই যাব গতিকে আমাৰ যিটো আমি চাব বিচাৰিছিলোঁ সেই কুৱেশ্যনটোৰ যোগেদি সেইটো আমি চাব নোৱাৰিব পাৰোঁ সেইকাৰণে কি কৰিব লাগে এই চাইডে যদি আমি 4টা দিওঁ ষ্টেটমেণ্ট তাৰ এগেইনষ্টত আমাৰ যিটা থাকিব এইটা আমাৰ 4টাতকৈ বেছি যাতে হয় আৰু এইবিলাক বনাওঁতে আমি সদায় মন কৰিব লাগে এই চাইডে যদি আমি নাম্বাৰ দিওঁ এই চাইডে সদায় আখৰ দিব লাগে বা এইফালে যদি আমি 1 2 3 4কে দিওঁ ইয়াত আপোনাৰ ABCDকে দিব লাগে এনেকৈ আমি বস্তুখিনি মিলাব লাগে ঠিক আছে ইয়াৰ পাছত আহিব অল্টাৰনেট ৰেছপন্স আইটেম অল্টাৰনেট ৰেছপন্স আইটেম মানে হৈছে যিবিলাকৰ আনচাৰ অকল অল্টাৰনেট হয় সেইটো আনচাৰ হ'ব নহ'লে তাৰ অল্টাৰনেটটো হ'ব এতিয়া আমি আগতে যিবিলাক পাইছিলোঁ কিবা প্ৰশ্ন এটা আছে ধৰা কিবা ষ্টেটমেণ্ট এটা দি দিছে আমাক সুধিছে এইটো সঁচা নে মিছা লিখা শুদ্ধ নে অশুদ্ধ লিখা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে কি হৈছে অল্টাৰনেট ৰেছপন্স আইটেম বুলি কোৱা হয় ইয়াত আপোনাৰ দুটা আনচাৰ হ'ব পাৰে ট্ৰু অৰ ফল্ছ হ'ব পাৰে য়েছ অৰ নো হ'ব পাৰে ৰাইট অৰ ৰং হ'ব পাৰে ফেক্ট অৰ অপিনিয়ন এনেকুৱা ধৰণৰ বস্তুবিলাকে থাকিব মানে ইয়াত হয় আনচাৰটো এটা আনচাৰ হ'ব নাইবা তাৰ অপজিটটো হ'ব এইখিনি হৈছে আপোনাৰ অল্টাৰনেট ৰেছপন্স আইটেম নেক্সট কমপ্লিশ্যন টাইপ আইটেমছ বা ফিল ইন দ্য ব্লেংকছ যিটো আমি খালী ঠাই পূৰ কৰা বুলি কওঁ ইয়াত প্ৰশ্নটোত বা ষ্টেটমেণ্টটোত এটা ৱৰ্ড বা তাতকৈ বেছি খালীকৈ দিয়া থাকিব আৰু আমি তাত কি বহিব সেয়া লিখিব লাগিব তলত এটা উদাহৰণ দিয়া হ'ল চাইণ্টিফিক নেম অফ কমন চল্ট ইজ কমন চল্টৰ চাইণ্টিফিক নেমটো এতিয়া এই খালী ঠাইডোখৰত লিখি দিলেই আমাৰ হৈ যাব ইয়াত খালী মন কৰিবলগীয়া এটা কথা হৈছে যে আমি যদি সৰু ল'ৰা ছোৱালীৰ কাৰণে বনাওঁ তেতিয়া এই খালী ঠাইডোখৰত বহিবলগীয়া যিটো আনচাৰ থাকিব সেইটো আমি অপশ্যন হিচাপেও কিনাৰত ব্ৰেকেটত দি দিব পাৰোঁ আৰু তেতিয়া শিক্ষাৰ্থীজনে সেই ব্ৰেকেটৰ থকা অপশ্যনবিলাকৰ পৰা যিটো শুদ্ধ উত্তৰ হয় সেইটো বাছি পিনি সেই খালী ঠাইডোখৰত লিখি দিব ইয়াৰ পাছত আৰু এটা আছে সেইটো হ'ল ভেৰি শ্বৰ্ট আনচাৰ আইটেম ইয়াৰ ভিতৰত তেনেবোৰ প্ৰশ্ন পৰে যাৰ উত্তৰ আমি এটা নাম এটা শব্দ বা এটা অতি সৰু বাক্যতে দিব পাৰোঁ ইয়াত দিয়া উদাহৰণৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ কমন চল্ট ইয়াৰ উত্তৰটো আমি এতিয়া এটা শব্দতে দিব পাৰিম ইয়াৰ উপৰিও আমাক যদি কোনোবাই সোধে যে অসমৰ ৰাজধানী কি তাৰ উত্তৰো আমি এটা শব্দতে দিব পাৰিম এনেধৰণৰ প্ৰশ্নবোৰকে বা এনেধৰণৰ প্ৰশ্নবোৰেই ভেৰি শ্বৰ্ট আনচাৰ আইটেম বা VSA তাত পৰে আমি এতিয়ালৈকে যি MCQ মেটচিং অল্টাৰনেট ৰেছপন্স ফিল ইন দ্য ব্লেংকছ বা ভেৰি শ্বৰ্ট আনচাৰ এনেধৰণৰ প্ৰশ্নবিলাক পালোঁ এইবিলাকৰ কাৰণে সাধাৰণতে 1 মাৰ্ককে দিয়া হয় ইয়াৰ উপৰিও আমি যদি বিচাৰোঁ তেতিয়া কিছুমান প্ৰশ্নৰ ক্ষেত্ৰত ইয়াৰ মাৰ্কছ আধা হিচাপেও দিব পাৰোঁ
এতিয়া আহিব সাবজেক্টিভ টাইপ কুৱেশ্যন বা সাবজেক্টিভ যিবিলাক কুৱেশ্যন আছে সেইবিলাক আমি পাইছোঁ যে সাবজেক্টিভ টাইপ কুৱেশ্যন দুই ধৰণৰ আছে শ্বৰ্ট আনসাৰ আৰু এছে টাইপ শ্বৰ্ট আনসাৰ আইটেমবোৰত আমি তেনেধৰণৰ প্ৰশ্নবিলাক ইনক্লুড কৰোঁ যিবোৰ এটা বা দুটা সৰু কনচেপ্টতে উত্তৰটো লিখিব পাৰি ষ্টুডেণ্টে নিজৰ আইডিয়া বা তেওঁলোকে জনা বা বুজাখিনি এটা সৰু পেৰেগ্ৰাফ বা এটা লিমিটেড ৰেঞ্জৰ ভিতৰতে যাতে লিখিব পাৰে আমি যদি কোনোবা এটা কবিতাৰ দুটা শাৰী দি সেইটো ব্যাখ্যা কৰিব দিওঁ দুটা বস্তুৰ মাজৰ পাৰ্থক্য লিখিব দিওঁ বা কিবা এটা বস্তুৰ ব্যৱহাৰ ধৰক 2 বা 4টা ব্যৱহাৰ লিখিব দিছোঁ বা কোনোবা এটা ঘটনাৰ 2টা বা 3টা কাৰণ লিখিব দিওঁ এনেধৰণৰ যিবিলাক প্ৰশ্ন থাকে সেইবিলাক শ্বৰ্ট আনসাৰ আইটেমত পৰে আৰু এই যিবিলাক শ্বৰ্ট আনসাৰ প্ৰশ্ন থাকে সেইবিলাকত সাধাৰণতে 2 বা 3 মাৰ্কছ দিয়া হয় এনেধৰণৰ প্ৰশ্নবিলাক বনাওঁতে চাবলগীয়া কথাটো হ'ল যে প্ৰশ্নটো ক্লিয়াৰ হ'ব লাগে ইয়াৰ উপৰিও প্ৰশ্নটোত তুমি কি জানা লিখা নিজৰ মতামত দাঙি দিয়া এনেধৰণৰ শব্দবিলাক ব্যৱহাৰ কৰিব নালাগে ইয়াৰ পৰিৱৰ্তে নিৰ্দিষ্টকৈ জানিব বিচৰা কথাটো সুধিব লাগে ইয়াত এটা উদাহৰণ আছে হোৱাট আৰ দ্য ইউজেছ অফ আল্ট্ৰাছনিক ছাউণ্ড এইটোৰ ক্ষেত্ৰত ষ্টুডেণ্টে তেওঁ যদি 10টা বা 15টা ইউজ জানে আৰু তেওঁ গোটেইটা লিখি দিয়ে আৰু আপুনি এই কুৱেশ্যনটোৰ কাৰণে মাৰ্কছ দিছে 2 বা 3 তেতিয়া এইটোৰ ক্ষেত্ৰত আপোনাৰ নম্বৰ দিবৰ কাৰণে অসুবিধাৰ সৃষ্টি হ'ব কিন্তু একেটা প্ৰশ্ন যদি আমি মেনশ্যন এনি 2 ইউজেছ অফ আল্ট্ৰাছনিক ছাউণ্ড বুলি দিওঁ তেতিয়া তেওঁলোকে জনাৰ ভিতৰত 2টা ইউজ লিখিব আৰু তেতিয়া আমাৰো মাৰ্কছ দিবৰ কাৰণে সুবিধা হ'ব গতিকে শ্বৰ্ট আনসাৰ যেতিয়া কুৱেশ্যনটো কাটোঁ তেতিয়া আমি এই কথাবিলাক ভালদৰে মন কৰিব লাগে ইয়াৰ পাছত আহিব এছে টাইপ কুৱেশ্যন অৰ্থাৎ ৰচনাধৰ্মী প্ৰশ্নবোৰ যিবোৰৰ উত্তৰ বহলাই লিখা হয় এই প্ৰশ্নবোৰৰ উত্তৰ উপস্থাপন ষ্টুডেণ্ট লৈ বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে এতিয়া এছে টাইপৰ কুৱেশ্যনবিলাক দুই ধৰণৰ আছে এটা হৈছে আনষ্ট্ৰাকচাৰ্ড আৰু ষ্ট্ৰাকচাৰ্ড বা আনষ্ট্ৰাকচাৰ্ড কি হয় এই বিষয়ে আমি এটা উদাহৰণৰ যোগেদি বুজিবলৈ চেষ্টা কৰিম আপোনালোকক দুটা প্ৰশ্ন দিয়া হৈছে প্ৰথমটো হৈছে বিহুৰ বিষয়ে প্ৰথমটো প্ৰশ্নত আপোনালোকক বিহুৰ বিষয়ে বহলাই লিখিব কৈছে আৰু মাৰ্কছ দিছে 6 আৰু দ্বিতীয়টো প্ৰশ্নত বিহু মানে কি বিহু কেইটা আৰু প্ৰতিটোৰ বিষয়ে বহলাই লিখিব দিছে ইয়াত মাৰ্কছ আছে 2 + 1 + 3 টোটেল 6 প্ৰশ্নকেইটা আকৌ এবাৰ কৈছোঁ আমাৰ প্ৰথমটো প্ৰশ্নত আছিলে বিহুৰ বিষয়ে বহলাই লিখিব দিছে আৰু টোটেল মাৰ্কছ দিছে 6 ছেকেণ্ডটোত বিহু মানে কি বিহু কেইটা আৰু প্ৰতিটোৰ বিষয়ে বহলাই লিখিব দিছে আৰু ইয়াত মাৰ্কছ আছে 2 1 3 টোটেল হ'ব আপোনাৰ 6 এতিয়া চাব গ'লে আমাৰ যি দুটা প্ৰশ্ন দিছে দুটা প্ৰশ্নৰে উত্তৰ একেই হ'ব কিন্তু প্ৰথমটোত আমি যদি বিহু বিষয়ে লিখিব যাওঁ তেতিয়া আমি কি লিখিলে কিমান মাৰ্কছ পাম কি লিখিব লাগিব সেই তাৰ বিষয়ে একো গম নাপোৱা নাই কিন্তু পাছৰটোৰ ক্ষেত্ৰত আমি দেখিছোঁ যে বিহু মানে কি হয় সেয়া লিখিলে আমি 2 মাৰ্কছ পাম বিহু কেইটা লিখিলে আমি 1 মাৰ্কছ পাম আৰু প্ৰতিটো বিহুৰ বিষয়ে বহলাই লিখিলে আমি তিনিটা বিহুৰ কাৰণে দুটা লিখিলে আমি 2 মাৰ্কছ পাম গোটেই তিনিটা লিখিলে আমি 3 মাৰ্কছ পাম গতিকে আমাৰ 2 1 3 গোটেই তিনিটা মানে ধৰক আমাৰ প্ৰশ্নটোৰ যিমান 6 মাৰ্কছ আছে 6 মাৰ্কছৰ কাৰণে কোনটোত কিমানকৈ হৈ যিটো ষ্ট্ৰাকচাৰ আছে গোটেইটো বনি আছে গতিকে আমি দেখিবলৈ পালোঁ যে প্ৰথমৰ যিটো প্ৰশ্ন আছিলে সেইটো আমাৰ আছিলে আনষ্ট্ৰাকচাৰ্ড কুৱেশ্যন আৰু যিটো আমাৰ যিটো কুৱেশ্যন আছিলে সেইটো হৈছে আমাৰ ষ্ট্ৰাকচাৰ্ড কুৱেশ্যন গতিকে আমি ষ্ট্ৰাকচাৰ্ড আৰু আনষ্ট্ৰাকচাৰ্ড বুলি ক'লে এটাকে বুজিব পাৰিম এতিয়া পঢ়ি আছিলোঁ ৱেইটেজ টু ফৰ্মছ অফ আইটেমছৰ ভিতৰত ছাবজেক্টিভ আৰু অবজেক্টিভখিনিৰ বিষয়ে পঢ়ি আছিলোঁ এতিয়া আমি যিখন আমাৰ টেবুল বনাব লাগে সেইখন বনাম এতিয়া তাৰ কাৰণে যিখিনি আমাৰ ফৰ্মছ অফ আইটেমছ আছিলে বা প্ৰশ্নৰ প্ৰকাৰখিনি আছিলে আমি তাত ছাবজেক্টিভ আৰু অবজেক্টিভ পাইছিলোঁ আৰু তাৰ ভিতৰত যিখিনি আছিলে সেইখিনি পাইছিলোঁ কিন্তু টেবুলখন বনোৱাৰ ক্ষেত্ৰত আমি ইয়াত ভাগ কৰি দিম ইয়াত আপোনাৰ সেই দুটা পাৰ্টকে 4টা কৰা হৈছে ইয়াত অবজেক্টিভ আইটেম ভেৰি শ্বৰ্ট আনসাৰ আৰু এছে আইটেম ইয়াত আপোনাৰ গোটেই 4টা হিচাপে ভাগ কৰা হৈছে অবজেক্টিভত পোৱা আমি মেটচিং টাইপৰখিনি MCQ আৰু অল্টাৰনেট ইয়াৰ উপৰিও যিটো আমাৰ ফিল ইন দ্য ব্লেংকছ আছিলে সেইটো আমি অবজেক্টিভত ভৰাব পাৰিম তাৰপাছত তাৰ লগত যিটো ভেৰি শ্বৰ্ট আছিলে সেইটো ইয়াত এক্সট্ৰাকৈ দিয়া হৈছে তাৰপিছত ছাবজেক্টিভৰ যি শ্বৰ্ট আনসাৰ আৰু এছে আছিলে সেই দুটা এক্সট্ৰাকৈ দিয়া আছে এতিয়া চাওক
আমি যদি ফিল ইন দ্য ব্লেংকছ টাইপৰ কুৱেশ্যনটো বনাই তাত আপোনাৰ যিকেইটা আনচাৰ হয় সেইকেইটা কিনাৰত অপশ্যন হিচাপে দি দিওঁ, তেতিয়া সেই প্ৰশ্নটো অবজেক্টিভৰ ভিতৰত পৰিব। আৰু যদি আমি অপশ্যনটো দি নিদিওঁ তেতিয়া সেইটো ভেৰি শ্বৰ্ট আনচাৰ আইটেমৰ ভিতৰত পৰিব। এতিয়া এই গোটেইখিনি লৈ পিনি আমি এনেকৈ এখন টেবুল বনাম। টেবুলখনত আমাৰ থাকিব ফাৰ্ষ্টত চিৰিয়েল নাম্বাৰ, তাৰপিছত আপোনাৰ থাকিব ফৰ্মছ অফ কুৱেশ্যন, তাৰপিছত নাম্বাৰ অফ কুৱেশ্যন, তাৰপিছত থাকিব মাৰ্কছ, আৰু তাৰপিছত থাকিব সেই মাৰ্কছবিলাক কিমান পাৰ্চেণ্টেজ হৈছে সেইটো। আমাৰ কি পালোঁ? অবজেক্টিভ পালোঁ। এই অবজেক্টিভত আমাৰ MCQ সোমাই থাকিব, অল্টাৰনেট ৰেছপন্সকেইটা সোমাই থাকিব আৰু মেটচিং সোমাই থাকিব। ইয়াৰ লগতে আমি যদি আমাৰ যিবিলাক ফিল ইন দ্য ব্লেংকছ থাকিব তাত যদি আমি অপশ্যনটো দি দিওঁ, সেই অপশ্যনটো দিয়া থাকিলে তেতিয়া সেইটো অবজেক্টিভৰ ভিতৰতে পৰিব। যদিহে আমি অপশ্যনটো নিদিওঁ তেতিয়া ফিল ইন দ্য ব্লেংকছ আৰু ভেৰি শ্বৰ্ট আনচাৰ দুইটা ইয়াৰ মাজত ছেকেণ্ড পাৰ্টত পৰিব। তাৰপৰা আহিব শ্বৰ্ট আনচাৰ যিখিনি 2 বা 3 মাৰ্কছৰ আছিলে, তাৰপৰা আহিব এছেখিনি যিখিনি আপোনাৰ 4 মাৰ্কছৰ কুৱেশ্যন বা তাতকৈ ওপৰখিনি হ'ব। তাৰপৰা আমি অবজেক্টিভৰ কাৰণে যিমানটা কুৱেশ্যন দিছোঁ ইয়াত নাম্বাৰ অফ কুৱেশ্যনত ভৰাম, ভেৰি শ্বৰ্টৰ কাৰণে যিমান দিছোঁ সেই ইয়াত ভৰাম, শ্বৰ্টৰ কাৰণে যিমান দিছোঁ ভৰাম। এনেকৈ আমি ইয়াত কিমানটা কুৱেশ্যন দিছোঁ সেই কুৱেশ্যনকেইটা ইয়াত আমি ভৰাম, আৰু সেই কুৱেশ্যনকেইটাৰ এগেইনষ্টত যিটো মাৰ্কছ আছে মাৰ্কছটোত কিমান মাৰ্কছ হৈছেগৈ সেই ইয়াত ভৰাম। ঠিক আছে। ইয়াত আপুনি চাওক এছে টাইপৰ কুৱেশ্যন অকল এটা আছে আৰু ইয়াত মাৰ্কছ আছে 4। তাৰমানে যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটোত থকা বা তাৰ কাৰণে দিয়া মাৰ্কছ হৈছে 4, আৰু এই মাৰ্কছকেইটাৰ ওপৰত ডিপেণ্ড কৰি পিনি আমি এই পাৰ্চেণ্টেজটো উলিয়াই পেলাম। ইয়াৰ পাছত আহিব ৱেইটেজ টু ডিফিকাল্টি লেভেল। এতিয়া যিখন প্ৰশ্ন কাকত আমি কাটিম সেই প্ৰশ্ন কাকতখনত তাত যিবিলাক প্ৰশ্ন আমি ইনক্লুড কৰিম সেই প্ৰশ্নবিলাক কেনেকুৱা ধৰণৰ হ'ব, তাৰ ডিফিকাল্টি লেভেলটো কেনেকুৱা হ'ব, তাৰ ওপৰত মিলাই পিনি আমি এখন তালিকা প্ৰস্তুত কৰিম। সাধাৰণতে কি হয়, এটা ক্লাছত বিভিন্ন ধৰণৰ ষ্টুডেণ্ট থাকে, কিছুমানে হয়তো খুব সহজে বুজে বা অতি কম সময়তে বহুতখিনি কিবা কৰিব পাৰে, তেওঁলোকৰ হাই অৰ্ডাৰ থিংকিংটো ভাল হয়। তাৰোপৰি কিছুমান থাকে যি একোৱে বুজি নাপায় বা তেওঁলোকে খুব ধৰক তেওঁলোকৰ IQ খুব ল' হয় বা কম হয়, বা কিছুমান থাকে যিখিনি আপোনাৰ মিডিয়াম ৰেঞ্জৰ হয়, যি সৰু সৰু বস্তুবিলাক পাৰে বা যিমানখিনি বুজিব লাগে বুজে, কিন্তু তেওঁলোকে খুব ডাঙৰ কিবা এটা ভাবি পিনি বা তেওঁলোকে এপ্লাই কৰি পিনি কৰিব নোৱাৰে। এতিয়া এনেধৰণৰ যিবিলাক ষ্টুডেণ্ট থাকে তেওঁলোকক সকলোকে কথা ভাবি পিনি কুৱেশ্যন পেপাৰখনত কিছুমান ইজি কুৱেশ্যন ভৰোৱা হয়, কিছুমান অলপমান হাৰ্ড ভৰোৱা হয় আৰু কিছুমান মিডিয়াম টাইপৰ ভৰোৱা হয়। গতিকে এইখিনিৰ ওপৰত ডিপেণ্ড কৰি পিনি আমি ক'ত কিমান মাৰ্কছ ভৰাম সেইখিনি চাই পিনি আমাৰ তালিকাখন প্ৰস্তুত কৰিম। তালিকাখন প্ৰস্তুত কৰিবৰ কাৰণে এনেকৈ বনাই লোৱা হয়। ইয়াত আপোনাৰ কি থাকিব? লেভেল অফ কুৱেশ্যন, তাত আপোনাৰ ইজি, এভাৰেজ আৰু ডিফিকাল্ট থাকিব, তাৰপিছত থাকিব মাৰ্কছ, তাৰপিছত থাকিব পাৰ্চেণ্টেজ। এতিয়া যিহেতু আমি যদি কুৱেশ্যন পেপাৰখনত একেবাৰে ইজি কুৱেশ্যনবিলাক দি দিওঁ তেতিয়া কি হ'ব, আমি ষ্টুডেণ্টবিলাকৰ যিবিলাক আপোনাৰ আণ্ডাৰষ্টেণ্ডিং লেভেলটো বা তেওঁলোকৰ এপ্লিকেশ্যন লেভেলটো কিমান ডেভেলপ হৈছে আমি সেইবিলাক চাব নোৱাৰিম। তাৰোপৰি যদি আমি বেছিভাগ কুৱেশ্যন যদি আপোনাৰ এপ্লিকেশ্যন লেভেলৰে দি দিওঁ তেতিয়া যিবিলাক ষ্টুডেণ্ট অলপমান কম IQ আছে বা যিবিলাকৰ এপ্লিকেশ্যন লেভেল ইউজ কৰিব পৰাকৈ মানে সিমানটো হিচাপত তেওঁলোকৰ ডেভেলপ হোৱা নাই, তেওঁলোকে তাত একো নোৱাৰিব। গতিকে আমি এই গোটেইখিনি বস্তু চাই পিনি সাধাৰণতে যিখিনি এভাৰেজ টাইপৰ বা যিখিনি মিডিয়াম টাইপৰ কুৱেশ্যন হয় সেইখিনি আমি আটাইতকৈ বেছিকৈ দিয়া হয়। ধৰক ইয়াত যিখন আমাৰ 25 মাৰ্কৰ কুৱেশ্যন পেপাৰখন আছে তাত আমাৰ 15 মাৰ্কেই এভাৰেজ দিয়া হৈছে যাতে এইখিনি সকলোৱে পাৰে। তাৰপাছত থাকিব ইজিৰ কাৰণে দিয়া হয়, তাৰপাছত ডিফিকাল্টৰ কাৰণে দিয়া হয়। আমি সাধাৰণতে যেতিয়া কুৱেশ্যন পেপাৰখন কাটোঁ আমি মেইনলি যিটো আমাৰ এভাৰেজ থাকে তাত আমি বেছি মাৰ্কছ দিওঁ, মানে আমি ষ্টুডেণ্টবিলাকৰ আণ্ডাৰষ্টেণ্ডিং লেভেলটো বা তেওঁলোকৰ বোধৰ বিষয়ে জানিব বিচাৰিছোঁ, তেওঁলোকৰ কিমান বোধ হৈছে, বুজি পাইছে নাই। তাৰপাছত আমি ইজি দিওঁ, তেওঁলোকৰ কিমান জ্ঞান হৈছে, মানে তেওঁলোকৰ নলেজ কিমান হৈছে সেই বিষয়ে আমি চাব বিচাৰোঁ। তাৰপাছত আমি ডিফিকাল্টি লেভেলৰ কুৱেশ্যনবিলাক দিওঁ। ডিফিকাল্টি লেভেল মেইনলি আমাৰ হাই অৰ্ডাৰ থিংকিংটো জাজ কৰিবৰ কাৰণে কৰা হয়, গতিকে এইবিলাক সাধাৰণতে তুলনামূলকভাৱে অলপমান কমকৈ দিব লাগে। আৰু এইবিলাক চাই পিনি আমি ৱেইটেজ টু ডিফিকাল্টি লেভেল বা ডিফিকাল্টি লেভেলৰ ওপৰত বেছ কৰি যিখন তালিকা প্ৰস্তুত কৰিব লাগে সেইখন প্ৰস্তুত কৰোঁ। ইয়াৰ পাছত আহিব প্ৰিপেৰেশ্যন অফ ব্লুপ্ৰিণ্ট। ব্লুপ্ৰিণ্ট কেনেদৰে বনাব লাগে আমি ইতিমধ্যে ক্লাছত শিকিছিলোঁ, গতিকে এতিয়া এই পাৰ্টটো স্কিপ কৰিছোঁ। যদি দৰকাৰ হয় পাছলৈ আমি এইটো আকৌ ডিছকাছ কৰিম।
এতিয়া আহিব ৰাইটিং অফ আইটেমছ অন আইটেম শ্বীট। আইটেম মানে আমি আগতে কৈছিলোঁ যে আইটেম মানে হৈছে প্ৰশ্ন আৰু আইটেম শ্বীট মানে হৈছে এখন পেপাৰ য'ত আপোনাৰ প্ৰশ্নটোৰ বিষয়ে বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যনবিলাক অন্তৰ্ভুক্ত কৰা থাকে। এতিয়া আপোনালোকে যেতিয়া এখন আইটেম শ্বীট বনাব তেতিয়া আপোনালোকে চাব যে এই যিটা পইণ্ট আছে এই পইণ্টকেইটা লক্ষ্য কৰিব। এতিয়া চাওক, প্ৰথমতে আপোনালোকে লিখিব আইটেমটো, মানে আপোনালোকৰ যিটো প্ৰশ্নটো যিটো আছে সেই প্ৰশ্নটো আপোনালোকে ইয়াত লিখিলে। তাৰপাছত আহিলে অবজেক্টিভ টু বি টেষ্টেড উইথ দ্য আইটেম। আপোনালোকে যিটো প্ৰশ্ন দিছে সেই প্ৰশ্নটোৰ যোগেদি আপোনালোকে কি চাব বিচাৰিছে, আপোনালোকে জ্ঞান চাব বিচাৰিছে নে বোধ চাব বিচাৰিছে নে কৌশল চাব বিচাৰিছে, সেইটো আহিব ইয়াত। এইটো আপোনাৰ এই পাৰ্টটো সম্পূৰ্ণ ডিপেণ্ড কৰিব প্ৰশ্নটোৰ ওপৰত। আপুনি প্ৰশ্নটোৰ যোগেদি কি চাব বিচাৰিছে সেইটোৱে ইয়াত আপুনি লিখিব, মানে ইয়াৰ উদ্দেশ্যটো আজি আছিলে। তাৰপৰা আছে টাইপ অফ কুৱেশ্যন। এতিয়া আমি আগতে পাই আহিছোঁ যে কি কুৱেশ্যন আছিলে, অবজেক্টিভ টাইপৰ কুৱেশ্যন আছিলে, ভেৰি শ্বৰ্ট আছিলে, তাৰপিছত শ্বৰ্ট আছিলে আৰু এছে আছিলে। আপুনি ইয়াত যিটো কুৱেশ্যন কাটিছে এই কুৱেশ্যনটো কি, এই চাৰিটাৰ ভিতৰত কোনটো প্ৰকাৰত পৰে, যিটোৱে পৰে আপুনি সেইটো ইয়াত ইনক্লুড কৰিব, লিখি দিব। তাৰপাছত আহিব মাৰ্কছ। এতিয়া এই কুৱেশ্যনটোৰ কাৰণে আপোনালোকে কিমান মাৰ্কছ দিছে সেইটো আপোনালোকে লিখিব ইয়াত। তাৰপাছত আহিব ডিফিকাল্টি লেভেল। এই কুৱেশ্যনটো যে কটা হৈছে এই কটা এই প্ৰশ্নটোৰ ডিফিকাল্টি লেভেলটো কেনেকুৱা হয় সেইটো আপোনালোকে ইয়াত লিখিব। ইয়াত এটা থাকি গ'ল, ইয়াৰ উপৰিও আপোনালোকে ইয়াত টাইমটো লিখিব পাৰিব। এই যে প্ৰশ্নটো লিখিছে প্ৰশ্নটোৰ উত্তৰটো কৰিবৰ কাৰণে আপোনালোকে কিমান টাইম তেওঁলোকক দিছে বা ইয়াত এই প্ৰশ্নটোৰ কাৰণে কিমান টাইম এলট কৰিছে সেইটো আহি যাব ইয়াত। গতিকে এই গোটেইখিনি বস্তু ভৰাই পিনি যেতিয়া আপোনালোকে কৰিব তেতিয়াই হ'ব আপোনাৰ এখন আইটেম। আৰু ইয়াত চাবলগীয়া কথাটো হ'ল, এখন আইটেম শ্বীটত এটা আইটেম বা এটা প্ৰশ্ন লিখা হয়। যদি আমাৰ প্ৰশ্ন কাকতখনত 20টা প্ৰশ্ন থাকে তেতিয়া আমি সেই 20টা প্ৰশ্নৰ কাৰণে 20খন আইটেম শ্বীট বনাব লাগিব। আৰু যদি 15টা থাকে তেতিয়া আমি 15টা বনাব লাগিব। অৰ্থাৎ এখন প্ৰশ্ন কাকতত যিমানকেইটা প্ৰশ্ন থাকিব সিমানকেইটা আমি আইটেম শ্বীটো বনাব লাগিব। ইয়াৰ পাছৰ পাৰ্টটো হ'ব এছেম্বলিং দ্য আইটেমছ ইন দ্য ফৰ্ম অফ এ কুৱেশ্যন পেপাৰ। আমি ইতিমধ্যে যিমানখিনি প্ৰশ্ন বনালোঁ সেই প্ৰশ্নখিনি এতিয়া একলগ কৰি প্ৰশ্নবিলাকৰ প্ৰকাৰ অনুসৰি সিহঁতক সজোৱা হ'ব। আৰু যেতিয়া আমি সেইখিনি সজাম তেতিয়া আমি কি পাম, আমাৰ বনাব বিচৰা প্ৰশ্ন কাকতখন পাম। গতিকে যেতিয়া আমি এই কামটো কৰোঁ তাত আমি 3টা বস্তু চাম, যে প্ৰথমতে আমি অবজেক্টিভ টাইপৰ কুৱেশ্যনখিনি দিম, তাৰপাছত আপোনাৰ শ্বৰ্ট আনচাৰ টাইপৰখিনি দিম, তাৰপাছত এছে টাইপৰ কুৱেশ্যনখিনি দিম। যিহেতু অবজেক্টিভ টাইপৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আছিলে, MCQ, ফিল ইন দ্য ব্লেংকছ, তাৰপিছত মেটচিংখিনি, অল্টাৰনেটখিনি, তাৰপৰা ভেৰি শ্বৰ্ট আনচাৰখিনি। গতিকে এনেকুৱা ধৰণৰ যিমানখিনি কুৱেশ্যন থাকিব সেইখিনি আপোনালোকে ক্ৰমান্বয়ে সজাই ল'ব। তাৰপিছত আপোনাৰ শ্বৰ্ট আনচাৰখিনি দিব, তাৰপৰা এছে টাইপৰখিনি দিব। আৰু পৰাপক্ষত যদি আপোনালোকে পাৰে যিবিলাক MCQ থাকিব সেইখিনিয়ে কুৱেশ্যন পেপাৰখন ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰিব। ইয়াৰ পাছত আহিব স্ক'ৰিং কি আৰু মাৰ্কিং স্কিম। সাধাৰণতে দেখা যায় যে কোনো এখন আনচাৰ কপি যদি বেলেগ বেলেগ এক্সামিনাৰে চায় তেন্তে দুয়োটা ক্ষেত্ৰতে লাভ কৰা নম্বৰৰ মাজত পাৰ্থক্য আহি পৰে। বিশেষকৈ ছাবজেক্টিভ কুৱেশ্যনবোৰৰ বাবে যি ধৰণৰ নম্বৰ প্ৰদান কৰা হয় তাত এক্সামিনাৰজনৰ দৃষ্টিভংগীও জড়িত হৈ থাকে। এনেধৰণৰ যিবোৰ সমস্যা থাকে সেইবোৰ সমাধান কৰিবৰ বাবেই স্ক'ৰিং কি আৰু মাৰ্কিং স্কিম প্ৰস্তুত কৰা হয়। ইয়াত প্ৰশ্নবোৰৰ বিপৰীতে কি উত্তৰ হ'ব আৰু কোনখিনি কথা জানিব বিচৰা হৈছে উক্ত প্ৰশ্নটোৰ জৰিয়তে সেই সকলোবিলাক অন্তৰ্ভুক্ত কৰা হয়। স্ক'ৰিং কি বনোৱা হয় অবজেক্টিভ কুৱেশ্যনৰ বাবে আৰু মাৰ্কিং স্কিম বনোৱা হয় ছাবজেক্টিভ কুৱেশ্যনবিলাকৰ কাৰণে। এতিয়া অবজেক্টিভ কুৱেশ্যন বুলি ক'লে আমি MCQ, মেটচিং, ট্ৰু এণ্ড ফল্ছ, ফিল ইন দ্য ব্লেংকছ, ভেৰি শ্বৰ্ট আনচাৰ এনেধৰণৰ প্ৰশ্নবিলাকক বুজি পাওঁ। এতিয়া ইয়াত চাবলগীয়া কথাটো হ'ল, আমাৰ যিবিলাক ভেৰি শ্বৰ্ট আনচাৰ কুৱেশ্যন থাকে সেইবিলাক কিন্তু ছাবজেক্ট মাৰ্কিং স্কিমত সোমায়। ইয়াৰ উপৰিও যিবিলাক খালী ঠাই পূৰ কৰা থাকে বা ফিল ইন দ্য ব্লেংকছ থাকে সেইবোৰত যদি অপশ্যনটো দিয়া থাকে তেতিয়া সেইটো প্ৰশ্ন সোমাব আপোনাৰ স্ক'ৰিং কিট। যদি আপোনাৰ অপশ্যনকেইটা দিয়া নাথাকে তেতিয়া সেইটো সোমাব মাৰ্কিং স্কিমত। এইখন এখন চেম্পল স্ক'ৰিং কি হয়। ইয়াত আপোনাৰ 3টা পাৰ্ট থাকিব। এটা থাকিব আইটেম নাম্বাৰ, তাৰপাছত থাকিব আনচাৰ আৰু তাৰপাছত থাকিব মাৰ্কছ। আইটেম নাম্বাৰ হৈছে প্ৰশ্নটোৰ নম্বৰ। আমি কুৱেশ্যন পেপাৰখনত প্ৰশ্নটো কিমান নম্বৰ দিছোঁ, ধৰক 1E বা 5, 7
যিবিয়ে নহওক কিয় সেয়া থাকিব আইটেম নাম্বাৰত। তাৰ পৰা আনচাৰত সেই প্ৰশ্নটোৰ এগেইনষ্টত যিটো আনচাৰ হয় সেই আনচাৰটো বহিব আৰু মাৰ্কছত থাকিব সেই প্ৰশ্নটোৰ বাবে কিমান মাৰ্কছ দিয়া হৈছে। এতিয়া আমি যদি ধৰি লওঁ আমাৰ প্ৰশ্ন পেপাৰখনত 2A 2B 2C তিনিটা কুৱেশ্যন আছে। এতিয়া আমাৰ আইটেম নাম্বাৰত আহিব প্ৰথমতে 2A, তাৰপিছত আহিব 2B, তাৰপিছত আহিব 2C। আৰু এতিয়া 2A কাৰণে যদি আনচাৰ A হয় তেতিয়া সেই আনচাৰ ঘৰটোত A বহিব। যদি 2Bৰ কাৰণে আনচাৰ C হয় তেতিয়া ইয়াত আনচাৰত C বহিব। বা 2C কাৰণে যদি আনচাৰ আপোনাৰ D হয় বা B হয়, যিটোৱে নহওক কিয় সেইটো আপোনাৰ আনচাৰ ঘৰত বহিব। আৰু এই কুৱেশ্যনকেইটাৰ কাৰণে যিমান মাৰ্কছ দিয়া থাকিব সেই মাৰ্কছটো মাৰ্কছৰ ঘৰত বহিব। যদি আমি 1 মাৰ্ককৈ দিওঁ তেতিয়া 1কে বা 1কে বহি যাব। যদি আমি আধাকৈ দিওঁ তেতিয়া আধা আধাকৈ আহিব। আৰু সেই প্ৰশ্নটোৰ যদি তেওঁ ষ্টুডেণ্টজনে শুদ্ধ উত্তৰ কৰে তেতিয়া যিটো মাৰ্কছ দিয়া থাকে তেওঁ সেই মাৰ্কছটো পাব। ইয়াৰ পাছত আহিব মাৰ্কিং স্কিম। মাৰ্কিং স্কিম মেইনলি বনোৱা হয় ছাবজেক্টিভ কুৱেশ্যনৰ কাৰণে, অৰ্থাৎ শ্বৰ্ট আনচাৰ আৰু এছে টাইপ কুৱেশ্যনৰ কাৰণে। ইয়াৰ উপৰিও অবজেক্টিভ টাইপৰ আমি পোৱা ফিল ইন দ্য ব্লেংকছ আৰু ভেৰি শ্বৰ্ট আনচাৰ তাৰো কাৰণে মাৰ্কিং স্কিম বনোৱা হয়। যদিহে আমাৰ যিবিলাক খালী ঠাই পূৰ কৰা থাকে সেইবিলাকত যদি অপশ্যন দিয়া নাথাকে তেতিয়া সেইখিনি মাৰ্কিং স্কিমত সোমাই যায়, আৰু যদি অপশ্যন দিয়া থাকে তেতিয়া সেইখিনি স্ক'ৰিং কীত সোমায়। এটা পাৰ্ট থাকে, এটা হৈছে আইটেম নাম্বাৰ, য'ত কুৱেশ্যনটো কিমান নাম্বাৰৰ হয় সেইটো থাকিব। তাৰপাছত ভেলু পইণ্টছ, ইয়াত মানে ভেলু পইণ্টছ মানে কিছুমান ইয়াত নিৰ্দিষ্ট পইণ্ট কিছুমান দেখুৱাই দিয়া হয় যিবিলাক লিখিলে ষ্টুডেণ্টে কিমানকৈ মাৰ্কছ পাব। আৰু আউটলাইনত সেইটো ভেলু পইণ্ট যিখিনি থাকে ভেলু পইণ্টৰ এগেইনষ্টত কি আউটলাইন লিখিব বা কোনখিনি কথা লিখিব সেইখিনি মেনশ্যন কৰা থাকে। ধৰক ভেলু পইণ্টছ 1 আমি দিলোঁ, তাৰপৰা আউটলাইনত লিখিলোঁ বোলে কিবা এটা বস্তুৰ পানী প্ৰদূষণৰ বিষয়ে লিখিব, ঠিক আছে। তাৰপিছত আহিব মাৰ্কছ, তাৰপিছত আহিব টোটেল মাৰ্কছ। এতিয়া চাওক যিটো আইটেম নাম্বাৰ 1 আছে তাত ভেলু পইণ্ট দুটা আছে, আৰু তাৰ কাৰণে ভেলু পইণ্ট 1 and 2 হৈছে, আৰু মাৰ্কছো 1 and 1 আছে, আৰু তাৰ কাৰণে টোটেল মাৰ্কছ কিমান হৈছে 2 হৈছে। গতিকে কুৱেশ্যনটোত ভেলু পইণ্টছবিলাক যিবিলাক থাকিব সেইখিনি প্লাছ কৰিলে আমি সদায় টোটেল মাৰ্কছটো পামগৈ। মানে ভেলু পইণ্টছৰ মাৰ্কছখিনি প্লাছ কৰিলে আমি টোটেল মাৰ্কছটো পামগৈ। এতিয়া ধৰি লৈছোঁ যে আমাক আপোনালোকে ধৰক কিবা এটা কুৱেশ্যনৰ লিখিব দিছে যে পানী প্ৰদূষণৰ 4টা কাৰণ লিখা। আপোনালোকে সেইকাৰণে কুৱেশ্যন নম্বৰ ধৰক এইটো 1 হৈছে, আপুনি এনে আইটেম নম্বৰত লিখিলে 1। তাৰপাছত ভেলু পইণ্টছত আমি কি কৈছোঁ পানী প্ৰদূষণৰ 4টা কাৰণ লিখিব কৈছে। যিহেতু ইয়াত 4টা কাৰণ গতিকে ইয়াত ভেলু পইণ্টছ 4টা আহিব। ভেলু পইণ্টছ 1, ভেলু পইণ্টছ 2, ভেলু পইণ্টছ 3, ভেলু পইণ্টছ 4। ভেলু পইণ্টছ 1ত আহিব যাৰ ধৰক আপুনি তাৰ কাৰণকেইটা মেনশ্যন কৰি দিব পাৰে বা নিদিবও পাৰে। যদি এটা ওপৰত আউটলাইনত আপুনি এনেকৈও লিখিব পাৰে যে এটা কাৰণ লিখিব। 2 নম্বৰ ভেলু পইণ্টত লিখিলে 2 নম্বৰ কাৰণটো লিখিব। 3 নম্বৰ ভেলু পইণ্টত লিখিলে যে 3 নম্বৰ পইণ্টটো লিখিব। আপুনি সেনেকৈ লিখি যাব পাৰে, আৰু নাইবা আপুনি এনেকৈও দিব পাৰে যে কি কি কাৰণত পানীখিনি প্ৰদূষণ হ'ব পাৰে সেই প্ৰদূষণৰ আপুনি কাৰণবিলাক এটা এটাকৈ আপুনি মেনশ্যন কৰি দিব পাৰে। আৰু যিখিনি আউটলাইন থাকিব আউটলাইনত আপুনি সেনেকৈ মেনশ্যন কৰি দিব পাৰে, নাইবা আপুনি ষ্টুডেণ্টে লিখিব বুলি দিবও পাৰে, কি দিয়ে সেইটো আপোনাৰ কথা। তাৰপাছত এতিয়া যিহেতু ইয়াত ভেলু পইণ্ট 4টা হৈছে, আৰু আমাৰ কুৱেশ্যনত আছিল যে ষ্টুডেণ্ট ধৰক পানী প্ৰদূষণৰ 4টা কাৰণ লিখা। ইয়াত যদি আপুনি যদি মাৰ্কছ 2 দিয়ে তেতিয়া ইয়াত 4টা পইণ্টৰ কাৰণে মাৰ্কছ ভাগ হ'ব হাফকৈ, আৰু আপোনালোকে যদি 4 মাৰ্কছ দিয়ে তেতিয়া আপোনাৰ ভাগ হ'ব 1 1 1কৈ। এতিয়া ধৰক ভেলু পইণ্ট যিহেতু যদি আপোনালোকে 2 মাৰ্কছ দিয়ে তেতিয়া 4টা পাৰ্ট হ'ব, গতিকে ভেলু পইণ্ট 1ত মাৰ্কছ আহিব হাফ, তাৰপৰা ভেলু পইণ্ট 2ত মাৰ্কছ আহিব হাফ, ভেলু পইণ্ট 3ত মাৰ্কছ আহিব হাফ, ভেলু পইণ্ট 4ত মাৰ্কছ আহিব হাফ। এনেকৈ বস্তুটো ভাগ হৈ গৈ থাকিব। আৰু যিহেতু 4টা ভেলু পইণ্ট যদি তেওঁলোকে যদি গোটেই 4টা আনচাৰ লিখিব পাৰে তেতিয়া তেওঁলোকে মাৰ্কছ পাব 2, যিহেতু এটাত হাফকৈ আছিলে। যদি আপোনালোকে টোটেল মাৰ্কছ 4 দিয়ে তেতিয়া ভেলু পইণ্টৰ এগেইনষ্টত আউটলাইনৰ পাছত যিটো মাৰ্কছ আছে তাত আপোনাৰ ভেলু পইণ্ট 4টা লিখিলে যিহেতু 4টা মাৰ্কছ আছে, গতিকে তেওঁলোকে ভেলু পইণ্ট 1 লিখিলে ধৰক এটা ভেলু পইণ্ট লিখিলে বা এটা কাৰণ লিখিলে তেওঁলোকে 1 মাৰ্ক পাব, 4টা কাৰণ লিখিলে তেওঁলোকে 4 মাৰ্ক পাব। গতিকে সেই আমি এনেকৈ মাৰ্কছটো ভাগ কৰি দিব পাৰোঁ। এনেকৈ দিলে কি হয় যে আমি ষ্টুডেণ্টে যদি ভাগকৈ লিখে বা পেৰাগ্ৰাফ নকৰি যদি ভাগকৈ লিখে বা কাৰণবোৰ ভালকৈ মেনশ্যন কৰি দিয়ে তেতিয়া মাৰ্কছ দিবৰ কাৰণে সুবিধা হ'ব, আৰু এক্সামিনাৰ সলনি হ'লেও সেইটো মাৰ্কিঙৰ একো ছিষ্টেমটোত খেলি মেলি নহয়। গতিকে আমি ভেলু পইণ্টবিলাক খুব অতি প্ৰয়োজনীয় হয়, সেইকাৰণে ভেলু পইণ্টবিলাক যিমান পাৰি ভালকৈ আপোনাৰ মেনশ্যন কৰি দিব লাগে। এতিয়া আৰু এটা কুৱেশ্যন এনেকুৱা ধৰণৰ আহিব পাৰে যে বোলে পানী প্ৰদূষণ কাক বোলে, আৰু পানী প্ৰদূষণৰ ধৰক 4টা কাৰণ লিখা, আৰু তাৰ কাৰণে মাৰ্কছ আহিছে আপোনাৰ 3।
এতিয়া প্ৰথমতে কি আছিলে পানী প্ৰদূষণ কাক বোলে সেইটো হ'ব ভেলু পইণ্ট 1 মানে তাৰ আনচাৰটো হ'ব ভেলু পইণ্ট 1ৰ কাৰণে পানী প্ৰদূষণ কাক বোলে তাৰ কাৰণে আহিলে ভেলু পইণ্ট 1 আপোনালোকে ইয়াত আউটলাইনত লিখিব যে পানী প্ৰদূষণ কাক বোলে শিক্ষাৰ্থীয়ে সেইটো লিখিব বুলি লিখিলে যে শিক্ষাৰ্থীয়ে পানী প্ৰদূষণৰ বিষয়ে লিখিব বা পানী প্ৰদূষণৰ সংজ্ঞা দিব বা কাক বোলে লিখিব আপুনি এনেকৈ বস্তু লিখি দিব পাৰে নাইবা আপোনালোকে আউটলাইনত যিটো আনচাৰটো আছে পানী প্ৰদূষণৰ সেই আনচাৰটো আপোনালোকে লিখি দিব পাৰিব আউটলাইনৰ ভিতৰত এতিয়া যিহেতু ইয়াত 3 মাৰ্কছ আছে বুলি কৈছিলোঁ গতিকে প্ৰথমতে ধৰক আপোনালোকে সেইটো লিখিবৰ কাৰণে দিছে তাক মাৰ্কছ 1 সেইকাৰণে তাত মাৰ্কছ আহিব 1 তাৰপিছত যেহেতু ইয়াত 4টা কাৰণ লিখিব কৈছোঁ গতিকে 4টা পইণ্ট কাৰণতো আগৰ নিচিনাকৈ এটা ভাগ হৈ যাব যে ভেলু পইণ্ট 2 ভেলু পইণ্ট 3 ভেলু পইণ্ট 4 ভেলু পইণ্ট 5 ইয়াত চাওক ভেলু পইণ্ট 2 পৰা আৰম্ভ কৰিছোঁ কাৰণ ভেলু পইণ্ট 1টো ক'ত সোমাই আছে পানী প্ৰদূষণ কাক বোলে তাত সোমাই আছে বা যিটো কুৱেশ্যন দিছে প্ৰথমৰডোখ তাত সোমাই আছে এতিয়া ইয়াত যিহেতু আপোনাৰ 3 মাৰ্কছৰ কুৱেশ্যন আছিলে 1 মাৰ্ক আমাৰ অলৰেডি গুচিয়ে গ'ল বাকী থাকিলে 2 মাৰ্কছ আৰু ভেলু পইণ্ট আৰু বাকী আছে 4টা গতিকে তাত হাফ হৈ যাব এতিয়া শিক্ষাৰ্থীজনে যদি অকল পানী প্ৰদূষণ কাক বোলে লিখে তেতিয়া তেওঁলোকে তাৰ এগেইনষ্টত যিমান মাৰ্কছ আছে সেইটো পাব তেওঁলোকে যদি অকল পানী প্ৰদূষণৰ 2টা কাৰণহে লিখি থৈ আহে তেতিয়া তেওঁলোকে সেইটো ভেলু পইণ্টৰ এগেইনষ্টত যদি হাফকৈ আছে তেন্তে আমি 2টা লিখাৰ কাৰণে তেওঁলোকে হাফকৈ 1 মাৰ্কছ পাব গতিকে ভেলু মাৰ্কিং স্কিমটো এনেকৈ বনোৱা হয় আপোনালোকে যেতিয়া এখন মডেল কুৱেশ্যন পেপাৰ চাব তেতিয়া ধৰিব পাৰিব ক'ত আমি কেনেকৈ ভাগ কৰোঁ আৰু গোটেই বস্তুটো আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কুৱেশ্যনটো কেনেকৈ ফৰ্ম কৰিছে তাৰ আনচাৰ কেনেকৈ বিচাৰিছে বা তাৰ নিৰ্দিষ্টকৈ কি লিখিব লাগিব সেইকাৰণে কুৱেশ্যনটো লিখোঁতেই আপোনালোকে বস্তুটো সম্পূৰ্ণকৈ যাতে আপোনাৰ ডিষ্টিংক্ট হৈ থাকে তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বনাব গতিকে মাৰ্কিং স্কিমত আমি এইকেইটা পাৰ্টে কৰিম কুৱেশ্যন নাম্বাৰত দি দিম তাৰপিছত ভেলু পইণ্টছ 1 2 3 পঢ়াম তাৰপিছত আউটলাইনত ভেলু পইণ্টছটোৰ এগেইনষ্টত যিটো আনচাৰ হ'ব সেইটো আপুনি সেইটো আনচাৰটো লিখি দিব পাৰে নাইবা আনচাৰটোৰ বিষয়ে লিখিব বুলিও দিব পাৰে কেনেকৈ কৰে সেইটো আপোনালোকৰ নিজৰ কথা তাৰপাছত মাৰ্কছ আহিব মাৰ্কছৰ পিছত টোটেল মাৰ্কছ আহিব টোটেল মাৰ্কছ আৰু মাৰ্কছৰ ডিফাৰেঞ্চটো এইটোৱেই যে ভেলু পইণ্টখিনিত যিখিনি মাৰ্কছ থাকিব আপোনাৰ সেই কুৱেশ্যন আইটেম হিচাপে কুৱেশ্যনটোৰ ভিতৰত ভেলু পইণ্ট যিমান থাকিব সেই ইমানটা মাৰ্কছ যোগ কৰি দিলে আমি টোটেল মাৰ্কছটো পাম এইখিনি আপোনাৰ হৈছে মাৰ্কিং স্কিমৰ চেম্পুলটো কেনেকৈ ধৰক এখন বা তালিকাখন কেনেকৈ কৰে মাৰ্কিং স্কিমৰ পাছত আমি পাম কুৱেশ্যন ৱাইজ এনালাইচিছ মই আগতে কৈছিলোঁ যে কুৱেশ্যন ৱাইজ এনালাইচিছত আমি কি কৰিম কুৱেশ্যনটোৰ সম্পূৰ্ণ বিশ্লেষণ কৰিম এতিয়া ইয়াত চাওক এইটো এটা আপোনাৰ চেম্পুল কপি এটা হয় ইয়াত আপোনাৰ ফাৰ্ষ্টত কি আছে কুৱেশ্যন নম্বৰ আছে তাৰপৰা কণ্টেণ্ট আছে তাৰপৰা অবজেক্টিভ আছে তাৰপিছত ফৰ্ম অফ কুৱেশ্যন আছে তাৰপিছত ডিফিকাল্টি লেভেল আছে তাৰপিছত মাৰ্কছ আছে তাৰপিছত এষ্টিমেটেড টাইম আছে এইখনো আপোনাৰ আইটেম শ্বীটখনৰ নিচিনা একেই হয় খালি আইটেম শ্বীটখনত কি হয় অকল এটা কুৱেশ্যন থাকে আৰু তাত কণ্টেণ্ট ধৰক আপোনাৰ কুৱেশ্যন নম্বৰ কিমান হয় সেইটো ভৰোৱা নাথাকে কিন্তু এইখনত কুৱেশ্যন নম্বৰ কিমান হয় সেইটো সোমোৱা থাকিব আৰু ইয়াৰ লগতে আপোনাৰ বস্তুখিনি এখন পেজতে আমি যিমানখিনি সোমাই সিমানখিনি দেখিবলৈ পাম এতিয়া ইয়াত চাওক কুৱেশ্যন নম্বৰ 1 আমি ধৰক ইয়াত কুৱেশ্যন নম্বৰ যিটো কুৱেশ্যন পেপাৰখনত যিটো কুৱেশ্যন নম্বৰ 1 দিছিলোঁ তাত সেই তাৰ এগেইনষ্টত ইয়াত আপোনাৰ কুৱেশ্যন নম্বৰ 1 আহিলে সেই কুৱেশ্যনটো কোনটো ইউনিট বা অধ্যায়ৰ পৰা লোৱা হৈছে সেইটো কণ্টেণ্টত সেইটো আহিলে ইয়াত UNSU লিখা আছে ইউ মানে হৈছে ইউনিট হয়তো ইউনিটৰ পৰা থাকিব পাৰে বা ছাব ইউনিটৰ পৰা থাকিব পাৰে গতিকে আমি হয়তো অধ্যায় হয় নে উপ অধ্যায় হয় তাত সেনেকৈ লিখিম তাৰপিছত আহিব অবজেক্টিভত আহিব আমি যিখিনি জ্ঞান বোধ আপোনাৰ কৌশল আছিলে সেইখিনি আহিব তাৰপিছত আহিব ফৰ্ম অফ কুৱেশ্যন সেই 1 নম্বৰ কুৱেশ্যনটো কি ফৰ্ম মানে কোনটো কি টাইপৰ কুৱেশ্যন হয় অবজেক্টিভ হয়নে ছাবজেক্টিভ হয়নে MCQ হয়নে এতিয়া চাওক খালি আপোনালোকে MCQ টাইপৰ যদি কুৱেশ্যন হয় বা আপোনাৰ কি আছিলে আপোনাৰ মেটচিং টাইপৰ হয় ফিল ইন দ্য ব্লেংকছ হয় ভেৰি শ্বৰ্ট হয় এই গোটেইখিনি আপোনালোকে অবজেক্টিভ বুলিয়েই লিখিব তাৰপিছত আহিলে আপোনাৰ ডিফিকাল্টি লেভেলত সেই কুৱেশ্যনটো ইজি হয় নে টান হয় সেইটো ভৰাব তাৰপাছত মাৰ্কছটো ভৰাব তাৰপাছত এষ্টিমেটেড টাইমটো ভৰাব ইয়াত এটা বস্তু মনত ৰাখিব আপোনালোকে যিমানটা কুৱেশ্যন পেপাৰখনত ভৰাইছে ইয়াত আপোনাৰ যিখিনি আপোনাৰ কণ্টেণ্ট থাকিব কণ্টেণ্টত আৰু কুৱেশ্যন নাম্বাৰ যিমানখিনি থাকিব ইয়াত আপোনাৰ গোটেই কুৱেশ্যনখিনি সোমাই যাব আৰু কণ্টেণ্টত আপুনি কোনখিনি কণ্টেণ্ট আছে সেইখিনি সোমাব আপুনি মেইনলি ইয়াত আপোনাৰ চাবলগীয়া 3টা বস্তু আছে এটা হৈছে কুৱেশ্যন নাম্বাৰ আপোনালোকে যদি 50টা কুৱেশ্যন কাটিছিলে ইয়াত 50টা কুৱেশ্যন সোমাই থাকিব আপোনালোকে হিচাপ কৰিলে গম পাব তাৰপিছত আপোনালোকে মাৰ্কছটো
কাউণ্ট কৰিব মাৰ্কছটো যদি আপোনালোকে 50 মাৰ্কৰ কাটে এই গোটেইখিনি প্লাছ কৰিলে লাষ্টত গৈ পিনি 50 হ'বগৈ যদি নহয় তেনেহ'লে আপোনালোকে গম পাব আপোনালোকে ক'ৰবাত কিবা এটা থাকি আহিছে নাইবা ক'ৰবাত মাৰ্কছ দিওঁতে ক'ৰবাত কম হৈ আছে তাৰপিছত লিখিব আপোনালোকে এষ্টিমেটেড টাইমটো এইটো কাৰণে ইম্পৰ্টেণ্ট কাৰণ সেই টাইমটো যিখন কুৱেশ্যন পেপাৰ কাটিছে কুৱেশ্যন পেপাৰখনৰ টাইমটো চাই পিনি বা তাৰ মাৰ্কছটো যিটো থাকে সেইটো ডিপেণ্ড কৰিব এতিয়া ধৰক আপোনালোকে 50 মাৰ্কৰ কুৱেশ্যন পেপাৰখনৰ কাৰণে যিমান টাইম দিছে এই কুৱেশ্যনখিনিয়ে সেই গোটেইখিনি মাৰ্কছ টাইমটো আপোনাৰ কভাৰ কৰিবগৈ লাগিব গতিকে আপোনালোকে এষ্টিমেট টাইমটো সেইটো গম পাব যে কিমান কি হৈছে ধৰক আপোনাৰ কুৱেশ্যন পেপাৰখন বহুত দীঘলেই হৈ গ'ল নে বহুত ছুটিয়েই হৈ গ'ল নে আপোনাৰ কি ধৰণে হৈছে এইখিনি হৈছে আপোনাৰ কুৱেশ্যন ৱাইজ এনালাইচিছ কৰিলে আপোনাৰ গোটেই বস্তুটো শেষ হয়গৈ ইয়াতে আপোনালোকে খালি মেইনলি কুৱেশ্যন নাম্বাৰ কণ্টেণ্ট অবজেক্টিভ ফৰ্ম অফ কুৱেশ্যন ডিফিকাল্টি লেভেল মাৰ্কছ আৰু এষ্টিমেটেড টাইম এই গোটেইখিনিটা বস্তু আপোনালোকে ইনক্লুড কৰিব লাগিব আৰু কুৱেশ্যনটোৰ এগেইনষ্টত গোটেইখিনি বস্তু এনেকৈ আপোনালোকে বনাই পিনি এখন তালিকা প্ৰস্তুত কৰিব লাগিব এইখিনি কৰিলে আপোনালোকৰ গোটেই বস্তুখিনি শেষ হ'ব